যোনটো 3 ইয়াৰৰ হয় 3 ইয়াৰৰ তাৰ আগৰ ইয়াৰ গিটা কি হ'ব 8 7 আৰু 6 এগিটা হ'ব জুনিয়ৰ হাই স্কুল এখিনি হয় আৰু নেক্সট তাত কি হেৰি কৰিছিলে এটো মানে তেওঁলোকে এডুকেশন সিস্টেমটো মানে বনাইছিলে কি কৈছিলে 3 ইয়াৰ্স ডিগ্ৰী কোর্স 3 ইয়াৰ ডিগ্ৰী কোর্স তো এটোৱে মনত ৰাখিবা ইয়াত দুটা পাৰ্টত ভাগ কৰিছিলে কি কৰিছিলে এটা হৈছে এটো 9 10 11 12 হক এটো এটা ভাগ কৰিছিলে এটো সেকেন্ডাৰী এডুকেশনক দুটা ভাগত ভাগ কৰিছে এটা হৈছে ডিগ্ৰী কোর্স 3টা বছৰৰ আৰু এটো এই গুটেকিটা একেলগে বুলি ধৰা হৈছে এটো এটা পাৰ্ট বুলি ধৰা হৈছে সো এটো পাৰ্টত কি কৰিছিলে 3 ইয়াৰ্স জুনিয়ৰ হাই স্কুল আৰু 4 ইয়াৰ্স হাই স্কুল কৰিছিলে হা ইয়াৰ কিছুমান এইমছ এণ্ড অবজেক্টিভৰ বিষয়ে তোমালকক মই দেখাই আছো চোৱাচোন এইমছ এণ্ড অবজেক্টিভছ হৈছে কি ডেভেলপমেন্ট অফ দা ডেমোক্ৰেটিক সিটিজেনশিপ ঠিক আছে ডেমোক্ৰেটিক সিটিজেনশিপৰ ডেভেলপমেন্ট ইমপ্ৰুভমেন্ট অফ দা ভোকেশনাল এফিচিয়েন্সি আছে এডুকেশন ফৰ লিডাৰশিপ আৰু ডেভেলপমেন্ট অফ দা পাৰ্সনালিটি তাৰমানে পাৰ্সনালিটি ডেভেলপমেন্টৰ কাৰণেও এওঁলোকে চেষ্টা কৰিছিলে এটো কমিছনে আৰু কি কৈছিলে এডুকেশন ফৰ লিডাৰশিপ কোৱালিটি ডেভেলপমেন্ট কৰিবৰ বাবেও তেওঁলোকে চেষ্টা কৰিছিলে আৰু ভোকেশনাল এফিচিয়েন্সি লগতে ডেমোক্ৰেটিক সিটিজেনশিপ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে তাৰমানে ইয়াত তেওঁলোকে এক মানে কমিছন বনাইছিলে ঠিক আছে ইম্পৰ্টেন্ট ৰিকমেন্ডেশন এমফেসিস অন দা প্ৰ্যাকটিক্যাল টিচিং তো সদায় কি কৰিব বিচাৰিছিলে প্ৰ্যাকটিক্যাল কৰিব বিচাৰিছিলে ট্ৰেইনিং ইন কো-কাৰিকুলাৰ এক্টিভিটি আৰু পাৰ্ট টাইম ট্ৰেইনিং কোর্স আৰু কি আছিল ৰেসিডেন্সিয়েল ট্ৰেইনিং স্কুল এগিটা মনত ৰাখিবা যে এনেকে দুটা তিনটা পইণ্ট দি দিব পাৰে তাৰ ভিতৰত মুডালিয়াৰ কমিছন বা সেকেন্ডাৰী এডুকেশন কমিছন 1952 কোনটো মানে এস্টাবলিশ হৈছিলে বুলি সুধিব পাৰে হা নেক্সট হৈছে এটো অসমীয়াত তোমালোকৰ দিয়া আছে চাই লবা এতিয়া কোঠাৰী কমিছনৰ বিষয়ে কোঠাৰী কমিছন কেতিয়া এস্টাবলিশ হৈছিল বুলিও তোমালোকৰ এক্সামত আহিব পাৰে ঠিক আছে কোঠাৰী কমিছন 1964 to 66 হা ইয়াৰ অবজেক্টিভ হৈছে এডুকেশন এণ্ড প্ৰডাক্টিভিটি এডুকেশনক মানে প্ৰডাক্টিভ কৰাত মানে তেওঁলোকে চেষ্টা কৰিছিলে এডুকেশন এণ্ড সোশিয়াল এণ্ড দা নেশনাল ইন্টিগ্ৰেশন আৰু এডুকেশন এণ্ড মডাৰ্নাইজেশন শিক্ষাক তেওঁলোকে মডাৰ্ন সিস্টেমত কৰিবলৈ চেষ্টা কৰিছিলে এণ্ড ডেভেলপিং সোশিয়াল মৰেল এণ্ড স্পিৰিচুৱেল ভ্যালু ঠিক আছে এখিনি পুৰা ডাইৰেক্ট তোমালকে এনেকে বস্তুবোৰ এইবোৰ ফ্যাক্টস হয় বুজাবলগীয়া একো বস্তু নাই মই জাস্ট এবাৰ ৰিডিং মাৰি দিছো তোমালকে শুনি পেলাই নেক্সট এমসিকিউ কৰিম এমসিকিউ প্ৰ্যাকটিস কৰিবা খুব তাৰ পাছত তোমালকৰ সব বস্তু ক্লিয়াৰ হ'ব হা ৰিকমেন্ডেশনত কি দিছিলে সো ৰিমুভিং আইসোলেশন অফ টিচাৰ ট্ৰেইনিং আৰু ইমপ্ৰুভিং দা কোৱালিটি অফ ট্ৰেইনিং ইনষ্টিটিউচনৰ কোৱালিটি ইমপ্ৰুভ কৰিব চেষ্টা কৰিছিলে আইসোলেশন অফ টিচাৰ ট্ৰেইনিংক যেনেকে মানুহে আগতে আইসোলেট কৰিছিলে মানে এক্সট্ৰাকে কোনো বেছি ইম্পৰ্টেন্স দিয়া নাছিলে কিন্তু লাহে লাহে কি হৈছিলে কোঠাৰী কমিছনত কি কৰিছিলে টিচাৰ ট্ৰেইনিং মানে ইনষ্টিটিউটবোৰৰ ওপৰত বেছি ইম্পৰ্টেন্স দিব ধৰিছিলে ঠিক আছে ইমপ্ৰুভিং প্ৰফেশনাল এডুকেশন ইমপ্ৰুভ কৰাত চেষ্টা কৰিছিলে প্ৰফেশনাল প্ৰিপাৰেচন অফ টিচাৰ ইন হায়াৰ এডুকেশনৰ তেওঁলোকক কি কৈছিলে টিচাৰক প্ৰফেশনালি তেওঁলোকক ডেভেলপ কৰিবৰ কাৰণে চেষ্টা কৰিছিলে আৰু নেক্সট এক্সপানশন অফ ট্ৰেইনিং অফ ফেচিলিটিজ এণ্ড ষ্টেণ্ডাৰ্ড অফ টিচাৰ এডুকেশনৰ তেওঁলোকে ষ্টেণ্ডাৰ্ড ডেভেলপ কৰিবৰ কাৰণে মানে তেওঁলোকে চেষ্টা কৰিছিলে নেক্সট অসমীয়াটো দিয়া আছে নেক্সট মই আকৌ এটো দেখাইছো অসমীয়াটো তোমালকে পঢ়ি লবা মই ওপৰত টাইটেলটো লিখিবলৈ নহলে তোমালকে এটো মই কাৰেক্ট কৰি দিম বাৰু তাৰ পিছত তোমালকে চাব পাৰিবা নেশনেল পলিচি অন এডুকেশন 1986 এটো বহুত ইম্পৰ্টেন্ট হয় এণ্ড টিচাৰ এডুকেশন এণ্ড ৰিভাইজ পলিচি 1992 আৰু 1986 এই দুইটাই হৈছে ইয়াৰ এটো নেশনেল এডুকেশন পলিচি 1986 আৰু একেটাই ৰিভাইজ হৈছিলে মানে এটো মানে আকৌ মানে মডিফাই হৈ পেলাই এস্টাবলিশ হৈছিলে 1992 এটো কোৱেশ্চন আহিব পাৰে যে নেশনেল এডুকেশন পলিচি 1986 ৰিভাইজ হৈ পেলাই কি পলিচি হৈছিলে কোন চনত ৰিভাইজ হৈছিলে 1992 এনেকে বস্তুবোৰ আহিব পাৰে হা তবা এতিয়া সেলিয়েন্ট ফিচাৰ্স কি হ'ব পাৰে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশন এটো টাইমতে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশন আহিছিলে যেনেকে অংগনবাড়ী ঠিক আছে তো তেওঁলোকে এস্টাবলিশ কৰিছিলে নেক্সট হৈছে এলিমেন্টাৰী এডুকেশনৰ ওপৰত খুব বেছি ইন্টাৰেষ্ট দিয়া হৈছিলে নেশনেল পলিচি অন এডুকেশনত 1986 মনত ৰাখিবা অপাৰেশন ব্ল্যাকবোৰ্ড
অপাৰেশ্যন ব্লেকবোৰ্ড ক'ত এষ্টাব্লিছ হৈছিল বুলি যদি কয় অপাৰেশ্যন ব্লেকবোৰ্ড এষ্টাব্লিছ হৈছিল নেশ্যনেল পলিচি অন এডুকেশ্যন 1986 এণ্ড 1992 হা আৰু সেকেন্ডাৰী এডুকেশ্যন এ নবোদয় বিদ্যালয় মনত ৰাখিবা ভোকেশনালাইজেশন অফ এডুকেশ্যন হায়াৰ এডুকেশ্যন দেখিছা ওপেন ইউনিভাৰ্চিটি এণ্ড ডিষ্টেন্স এডুকেশ্যন আজিকালি যেনেকে ইগনো আছে হয়নে সো আমাৰ অসমত কি আছে এইটো গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত আছে বা কে হেণ্ডিক আছে সো এই ওপেন ইউনিভাৰ্চিটি এইটো সময়তে এষ্টাব্লিছ হ'ব লাগে বুলি তেওঁলোকে ৰিকমেণ্ড কৰিছিলে আৰু ৰুৰেল ইউনিভাৰ্চিটি এণ্ড ইনষ্টিটিউট ঠিক আছে টেকনিক্যাল এণ্ড মেনেজমেন্ট এডুকেশ্যন টেকনিক্যাল এডুকেশ্যন মানে হৈছে কি মেনেজমেন্ট মানে হৈছে এইটো যেনেকে MBA সো টেকনিক্যাল এডুকেশ্যন যেনেকে IIT ঠিক আছে সো মেকিং দ্য সিস্টেম ৱৰ্ক এণ্ড ডিলিংকিং অফ ডিগ্ৰীজ অফ জবছ এণ্ড মেন পাৱাৰ প্লেনিং ঠিক আছে মেন পাৱাৰ প্লেনিং কৰিছিলে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ ওপৰত তেওঁলোকে ইম্পৰ্টেন্স দিছিলে মেইন ওমেন এডুকেশ্যনৰ ওপৰত মনত ৰাখিবা এইখিনি বস্তু তাৰপিছত চোৱা এডুকেশ্যন ফৰ ST SC এণ্ড OBC ST SC OBC ওপৰতো তেওঁলোকে খুব বেছি ইম্পৰ্টেন্স দিছিলে মাইনৰিটিৰ ওপৰতো দিছিলে এডুকেশ্যন ফৰ হেণ্ডিকেপৰ ওপৰতো দিছিলে এডাল্ট এডুকেশ্যনৰ ওপৰতো ইম্পৰ্টেন্স দিছিলে দেখিছা কন্টেন্ট এণ্ড প্ৰচেছ অফ স্কুল এডুকেশ্যন ঠিক আছে আৰু ইভালুৱেশ্যন প্ৰচেছ এণ্ড এক্সামিনেশ্যন ৰিফৰ্মৰ ওপৰতো নেশ্যনেল পলিচি অন এডুকেশ্যনে ইম্পৰ্টেন্স দিয়া দেখা গৈছিলে ঠিক আছে নেক্সট to চোৱা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক হা নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক মই এইটো ডাইৰেক্ট তোমালোকৰ কিতাপৰ পৰাই হেৰি কৰি দিছো নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ মেইন কাম হৈছে কি আমাৰ যোনবোৰ এডুকেশ্যনত আমাৰ স্কুল বা ইনষ্টিটিউটত আমাৰ যোনবোৰ কিতাপ ফলি লাগে যি লাগে ঠিক আছে তো তাৰ কাৰিকুলামখিনি কি হোৱাটো উচিত একৰ্ডিং টু তেওঁলোকৰ এজৰ মতে কেনেকুৱা ধৰণৰ এডুকেশ্যন তেওঁলোকক দিয়াটো উচিত বা কেনেকুৱা ধৰণৰ সাবজেক্ট তেওঁলোকৰ লগত এড কৰাটো উচিত সো এইখিনিৰ ওপৰত তেওঁলোকে ইম্পৰ্টেন্স দিয়া হৈছিল ঠিক আছে সো ইয়াৰ হৈছে গোল হৈছে এটো চোৱা গোল হৈছে আনভিল এণ্ড ডেভেলপ দ্য টিচাৰ্ছ ওন কোৱালিটি টিচাৰৰ কোৱালিটি ডেভেলপ কৰাটো তেওঁলোকে হেল্প কৰিছিলে ঠিক আছে to access the teachers to acquire a relevant and modern in-depth knowledge his or her education subject and school curriculumৰ ওপৰত তেওঁলোকে relevant and modern depth knowledge তেওঁলোকে দিবলৈ চেষ্টা কৰিছিলে তাৰমানে কাৰিকুলামখিনি এনেকুৱা কৰিব বিচাৰিছিলে যাতে তেওঁলোকৰ এডুকেশ্যনবোৰ খুব বেছি ডেভেলপ হয় যাতে আৰু চলি থকা এখন সমাজৰ লগত তেওঁলোকে নিজক ডেভেলপ কৰিবলৈ শিকে ঠিক আছে টিচাৰ ইন দ্য ফিল্ড অফ ৰিচাৰ্চ এণ্ড এনালাইটিকেল থিংকিং অন ষ্টুডেণ্টছ এণ্ড দেয়াৰ লাৰ্ণিং তাৰমানে কি তেওঁলোকৰ ৰিচাৰ্চ আৰু এনালাইটিকেল থিংকিংবোৰ ডেভেলপ হ'বৰ কাৰণেও মানে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কে চেষ্টা কৰিছিলে আৰু আণ্ডাৰষ্টেণ্ড দ্য এডুকেশ্যনেল এণ্ড দ্য ছ'চিয়েল ইছ্যুজ এণ্ড টু এছিষ্ট দ্য টিচাৰ্ছ টু একুৱায়াৰিং মডাৰ্ণ নলেজ ইন দ্য কণ্টেক্সট অফ দিছ ইছ্যু মডাৰ্ণ নলেজৰ ওপৰত তেওঁলোকে ইম্পৰ্টেন্স দিছিলে ঠিক আছে টু এছিষ্ট teachers in exchanging knowledge and experiences for teaching curriculum and counseling ঠিক আছে এটা কোৱা হৈছে টিচিং কাৰিকুলাম আৰু কাউন্সেলিংৰ ওপৰত তেওঁলোকে ইম্পৰ্টেন্স দিয়া হৈছিল তো ইমানখিনি এইখিনি মনত ৰাখিলে হ'ল মই অলপ বেছিকে দিছো তোমালোকে পঢ়িবৰ কাৰণে দিছো মই চাই লবা আৰু নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যন 1973 এইখিনি যোনখিনি হেৰি আছে এইবোৰ ইয়াৰবোৰ আছে মনত ৰাখিবা হা আহিব ইয়াৰবোৰ আহে আৰু ইয়াৰ মেইন যোনখিনি ফিচাৰ্ছ থাকে এইখিনি আহে মন দিবা ফৰ মেইনটেনেন্স দ্য ষ্টেণ্ডাৰ্ড অফ টিচাৰ এডুকেশ্যন এইটো অলপ 1973 টো অকমান ইম্পৰ্টেন্ট হয় তাৰমানে কিয়নো ইয়াত স্পেচিয়েলি টিচাৰ এডুকেশ্যনৰ ওপৰতে ইম্পৰ্টেন্স দিয়া হৈছিল ঠিক আছে হেল্ল' অলপ কিবা প্ৰব্লেম এটা হৈছে স্ক্ৰীনত ৰবা 2 মিনিটৰ পাছত আকৌ জয়েন কৰি আছো হা তোমালোক লাইনতে থাকিবা
হেল্ল' আৱাজ গৈছেনে বাৰু শুনি পাইছানে জনোৱাচোন ঠিক আছে তেন্তে আৰম্ভ কৰো ন ঠিক আছে এতিয়া নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন তাৰমানে টিচাৰ এডুকেশ্যনৰ ওপৰতে যেতিয়া আমাৰ এক্সামটো হ'ব তেন্তে আমাৰ টিচাৰ হেৰিটো অকমান ইম্পৰ্টেন্স দিয়াটো ভাল আমাৰ এইটো মানে 1973 নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনটো অকমান তোমালোকে ভালকে চাবা হা 1972 ঠিক আছে ফৰ মেইনটেনেন্স দ্য ষ্টেণ্ডাৰ্ড অফ দ্য টিচাৰ এডুকেশ্যন ইয়াৰ মেইন কাম হৈছে টিচাৰ এডুকেশ্যনৰ ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰা হা recommendation also administration systems of teacher education should be improved বুজি পালা টিচাৰ এডুকেশ্যনৰ যোনটো এডমিনিষ্ট্ৰেশ্যন সিস্টেম হয় তাক মানে কি কৰা ইমপ্ৰুভ কৰা হৈছে নেশ্যনেল কাউন্সিল অফ টিচাৰ এডুকেশ্যনৰ কাম ঠিক আছে the curriculum of teacher education should be made relevant to the need of the children and the need of the society and the need of the country ঠিক আছে curriculum of the teacher education should be made মানে টিচাৰ এডুকেশ্যনৰ যোনটো কাৰিকুলাম হয় সেই কাৰিকুলামখিনি কি হ'ব লাগিব এজন চিলড্ৰেন বা এখন সোসাইটি বা এখন কান্ট্ৰিৰ বাবে যি ইম্পৰ্টেন্ট হয় সেইখিনি লগত ৰিলেট কৰি পেলাই কৰাটো উচিত ঠিক আছে তাৰপিছত ইভালুৱেশ্যন প্ৰচিডিউৰছ শুড বি ইম্প্ৰুভ এণ্ড গ্ৰেডিং এণ্ড সেমিষ্টাৰ চিষ্টেম শুড বি ইন্ট্ৰডিউচ গ্ৰেডিং আৰু সেমিষ্টাৰ চিষ্টেম কেতিয়া ষ্টাৰ্ট হৈছিলে বুলি যদি এক্সামত আহে তেতিয়া মনত ৰাখিবা নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন 1973 টো মনত ৰাখিবা দেই Next, curriculum and the structure should be made sufficiently flexible. Curriculum সদায় flexible থাকিব. Next, methodology must be enriched by self-learning, problem solving and practical work. মনত ৰাখিবা এইখিনি হা self-learning কোৰ্স হৈছিলে 1973 তে হৈছিলে. And next হৈছে objectives of teacher education should be prepared stage wise. এটোটো হয় হৰু ষ্টেজত যিখিনি পঢ়াব লাগিব ডাঙৰ ষ্টেজত কি পঢ়াব লাগিব সকলোখিনি কাৰিকুলাম সদায় কি হ'ব লাগিব ষ্টেজ ওয়াইজ হ'ব লাগিব নেক্সট ওয়ান নেক্সট এতিয়া এটো 1973 এটো অসমীয়া তোমালকৰ দিয়া হৈছে তাৰপিছত নেশ্যনেল কাৰিকুলাম এটো নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং তোমালকে দেখা নাই যদি স্ক্ৰিনখন ডাঙৰ কৰি ল'বা ঠিক আছে সো এটো চোৱাচোন এটো হৈছে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং 1961 ঠিক আছে NCERT শুনিছা চাগে ন NCERT কিতাপ পঢ়িব লাগে বুলিটো খুব কয় যেনেকে CTETৰ NCERT পঢ়িবই লাগে জানাই তোমালোকে ন তো CTETৰ কাৰণেও লাগে আৰু ইনেও আমাৰ এটো এতিয়াও লাগে সো মই ইনে জাস্ট তোমালোকক এক্সাম্পল এটা দিছো নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিসাৰ্চ এণ্ড ট্ৰেইনিং তাৰ কাম কি চোৱাচোন অবজেক্টিভস কি টু লঞ্চ অৰ্গানাইজ এণ্ড ষ্ট্ৰেন্থ ৰিসাৰ্চ ওয়াৰ্ক ইন ভেৰিয়াছ এসপেক্টস অফ এডুকেশ্যন ৰিসাৰ্চ ওয়াৰ্কক মানে সদায় উন্নত কৰাত সদায় চেষ্টা কৰে ঠিক আছে টু এৰেঞ্জ প্ৰি সাৰ্ভিস এণ্ড ইন সাৰ্ভিস ট্ৰেইনিং অফ দা হায়াৰ লেভেল প্ৰি সাৰ্ভিস আৰু ইন সাৰ্ভিস জানানে মিনিংটো প্ৰি সাৰ্ভিস মানে হৈছে তোমালোকে বিএড কৰা ডিএলএড কৰা এখিনি প্ৰি সাৰ্ভিস কয় সাৰ্ভিস কৰা আগত আৰু ইন সাৰ্ভিস বুলি কোৱা লগে লগে যেতিয়া তোমালোকৰ পাৰ্সনালিটি ডেভেলপমেন্টৰ কাৰণে বা বিভিন্ন ধৰণৰ প্ৰগ্ৰাম যেতিয়া ষ্টাৰ্ট হয় তোমালোকৰ হেৰিত আফটাৰ জব আফটাৰ তোমালোকে চাকৰি পোৱাৰ পাছত যেতিয়া ইনষ্টিটিউটৰ পৰা বিভিন্ন ধৰণৰ পাৰ্সনালিটি ডেভেলপমেন্টৰ পৰা তোমালোকৰ নিজৰ যিকোনো মানে ৰিলেটেড কিছুমান তোমালোকৰ যোনখিনি ট্ৰেইনিং দিয়া হয় তাক ইন সাৰ্ভিস ট্ৰেইনিং বুলি কোৱা হয় মনত ৰাখিবা টু অৰ্গানাইজ এক্সটেনশন চেণ্টাৰ in training institute with cooperation of state government and extend facilities pertaining to new method and technology among them ঠিক আছে নিউ মেথড আৰু টেকনলজি ইউজ কৰা পাবলিশ নেসেসারি বুক এতিয়া কৈ আছিল জাৰ্নেলস এণ্ড আদাৰ লিটাৰেচাৰ টু এচিভিং দা অবজেক্টিভ এটো মনত ৰাখিবা এতিয়া কিতাপৰ কথা মই কৈছিলো তোমালোকক টু এষ্টাব্লিশ এ নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন and manage for the development of research and higher training of educational administrator and teachers. Etu ki National Institute of Education manage the development of research development or uporoto NCERT mane ki koisile objective sthapon korisile to arrange the establishment of training institute of the professional and the scientific enhancement on the of teaching বুজি পাইছা আৰু নেক্সট টু প্ৰভাইড এটো গাইডেন্স হ'ব দে এটো ইয়াত
printing mistake, to provide guidance and counseling service on large scale. Guidance or counseling system to main NCERT পৰাই আহিছিলে মনত ৰাখিবা NCERT তে ৰিকমেন্ড কৰিছিলে যে ষ্টুডেন্টক সদায় কি দিব লাগে গাইডেন্স আৰু কাউন্সেলিং according to their need দিয়াটো উচিত that's the national policy on education 2020 এটোটো ইম্পৰ্টেন্ট হয় কিন্তু তোমালকক মই এডুকেশনৰ নেশনাল পলিসি অন এডুকেশন বহুত মানে বাকি অলমোস্ট সেমে হয় কিন্তু এই বস্তুটো কি হয় ইয়াৰ এখিনি ওপৰত তেওঁলোকে ৰিকমেন্ড দিছিলে তিনটা বস্তুৰ ওপৰত একিটা মনত ৰাখিবা টিচাৰ এডুকেশনৰ লগত ৰিলেট কৰি হে হা ইণ্ডিয়ান নেশনাল এডুকেশন পলিসিখন বহুত ডাঙৰ জানাই নহয় পঢ়িছাই চাগে নাই পঢ়া যদি মই নেক্সট পঢ়াই দিম বাৰু এতিয়া নহয় হা এতিয়া এক্সাম আছে টিচাৰ ৰিক্ৰুটমেন্ট সবা টিচাৰ ৰিক্ৰুটমেন্টৰ ওপৰত নেশনাল পলিসি অফ এডুকেশনে ইম্পৰ্টেন্স দিছে 2020 এটো according to the NEP 2020 the recruitment of the teacher will be based on the score on the national common entrance test এতিয়া যে তোমালকে এক্সাম দিবলৈ ওলাইছা টেট হয়নে আসাম টেট দিবলৈ ওলাইছা সো এইটোৱে এতিয়া আজিকালি টেট কাম ৰিক্ৰুটমেন্ট কি হল আগতে অকল টেট পাস কৰাহে আছিল ঠিক আছে নেশনাল পলিসি অন এডুকেশন অহাৰ পৰা কি হল টেট কাম ৰিক্ৰুটমেন্ট তাৰমানে জুনে টেট পাস কৰে জুনে ভাল নম্বৰ পায় নেশনাল এক্সামৰ এবোৰ এক্সামত পাস কৰি যদি বেস্ট নম্বৰ পায় তেতিয়া তেওঁলোকক মানে কি দিয়া হ'ব চাকৰি দিয়া হ'ব এমপ্লয়মেন্ট দিয়া হ'ব হেতু মনত ৰাখিবা হা টিচাৰ ট্ৰেনিং ওপৰত কি কৈছিলে চোৱা The NEP 2020 recommends identify and training outstanding faculties and leadership and management skill to take an academic leadership position. তাৰমানে টিচাৰক এনেকুৱা ধৰণে তেওঁলোকক হেৰি দিয়া হৈছিলে ট্ৰেনিং দিয়া হৈছিলে তেওঁলোকৰ লিডাৰশিপ আৰু মেনেজমেন্ট স্কিলটো মানে তেওঁলোকৰ ডেভেলপ হ'ব কাৰণে মনত ৰাখিবা আৰু টিচাৰ ৰোল কি আছিলে The teacher became facilitator to ensure the effective participation of students in online and hybrid classroom setting. তাৰমানে টিচাৰক কেতিয়াও মানে একদম হেল্পাৰ টিচাৰ সেন্ট্ৰিক নহয় টিচাৰ অনলি ফেসিলিটেটৰ তাৰমানে টিচাৰে অকল ফেসিলিটিজ দিয়ে মানে তোমালোকৰ ষ্টুডেন্টক যদি কি লাগে হেখিনি মানে এটা মাৰ্গদৰ্শন বুলি কয় তাৰমানে তেওঁলোকক দেখাই দিয়াতে সহায় কৰে কোনো বস্তু পেৰট ৰিডিং বা কোনো বস্তু তেওঁলোকক মানে এটো হাতত ধৰি হিকাই দিয়া হে প্ৰসেসটো NEP 2020 একসেপ্ট কৰা নাছিল ঠিক আছে এই তিনটা মনত ৰাখিবা টিচাৰ ৰিক্ৰুটমেন্ট কি আছে টিচাৰ ৰিক্ৰুটমেন্ট টিচাৰ ট্ৰেনিং আৰু টিচাৰ ৰোল টিচাৰ ৰিক্ৰুটমেন্ট হৈছে এলিজিবিলিটিৰ ওপৰত পাব লাগিব ঠিক আছে নেক্সট হৈছে এটো হৈছে তেওঁলোকৰ কি ইমান লিডাৰশিপ কোৱালিটি আৰু তেওঁলোকৰ মানে কি মেনেজমেন্ট স্কিলটো ডেভেলপ কৰিব লাগিব যাতে তেওঁলোকৰ লিডাৰশিপ পজিশনটো খুব বেছি ডেভেলপ হয় ঠিক আছে আৰু টিচাৰ ৰোল হৈছে তেওঁলোক অনলি কি হয় ফেসিলিটেটৰ হে হয় ষ্টুডেন্টৰ নেক্সট এটো অসমীয়া দিয়া আছে নেক্সট হৈছে নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশন NCTE 1973 তাত কি আছে চোৱাচোন নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশন advisory body of the central and the state government and pertaining to teacher education and it became a statutory body on 18 August 1995 under the pursuance of the National Council of Teacher Education Act passed in the year 1973 প্ৰথমে এটো হৈছিলে তেওঁলোকে প্ৰপোজাল পঠিয়াছিলে কি 1995 ত আৰু 1973 ত মানে কি হৈছিলে ই এটা মানে ডেভেলপ হৈ পেলাই ই এটা মানে এটা এক্ট হিচাপে গঠিত হৈছিল ঠিক আছে ইয়াৰ অবজেক্টিভ দুটাই আছিল to work towards plan monitored and coordinate development of the teachers কি কৈছিলে টিচাৰক কি কৰিবলৈ লাগিছিল তেওঁলোকক মনিটৰ প্ল্যান আৰু কোঅৰ্ডিনেট ডেভেলপমেন্ট কৰিবলৈ চেষ্টা কৰিছিল to work towards improving the standard of functioning of teacher educator তেওঁলোকৰ টিচাৰ এডুকেটৰ যোনখিনি টিচাৰ এডুকেটৰ মানে যোনে টিচাৰ এডুকেটৰ বুলি কাক কয় জানা যোনে মোক টিচাৰ এডুকেটৰ বুলি কব তোমালোক টিচাৰ হ'বলৈ ওলাইছা সো মই তোমালোকক পঢ়াইছো তাৰমানে যোনে টিচাৰক ট্ৰেইন কৰে তেওঁলোকক কি বুলি কয় টিচাৰ এডুকেটৰ যেনে বিএড কলেজৰ লেকচাৰাৰবোৰক টিচাৰ এডুকেটৰ বুলি কোৱা হয় ঠিক আছে সো তেওঁলোকক কি কৈছিল work towards improving the standard and functioning of teacher educator তাৰমানে তেওঁলোকৰ কি কৰিবলৈ চেষ্টা কৰিছিল improving the standard আৰু ফাংচন খিনি তেওঁলোকৰ ডেভেলপ কৰা চেষ্টা কৰিছিল কোনে নেশনাল কাউন্সিল অফ টিচাৰ এডুকেশন NCTE 1973 নেক্সট NCERT টো অলৰেডি কোৱা হৈছে আকৌ এবাৰ কৈ দিছো চোৱা
এটো লিখি দিয়া হৈছে তাত হেৰিট কৰি দিছিলো NCERT 1961 অটোনমাস বডি NCERT কি বুলি কোৱা হয় অটোনমাস বডি অফ দা মিনিষ্ট্ৰি অফ এডুকেশ্যন গভৰ্ণমেন্ট অফ ইণ্ডিয়া ইন দা ইয়াৰ 1963 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মনত ৰাখিবা NCERT হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লী এটো সবে জানাই চাগে ন নেক্সট হৈছে objectives to launch organize and strengthen the research work in various aspects of education মনত ৰাখিবা কৈছো অলৰেডি প্ৰি সাৰ্ভিস ইন সাৰ্ভিস ট্ৰেইনিং ৰ কথাও মেনশন কৰিলো পাবলিশ কোৱালিটি বুক জাৰ্নেল এণ্ড আদাৰ লিটাৰেচাৰ কোৱা হৈছে to organize extension program of teacher training institution কি কাৰণে এক্সটেনশনৰ কাৰণে বিভিন্ন ধৰণৰ program organize কৰিছিলে ঠিক আছে ফাংচন হৈছে qualitative improvement of the school educationৰ কি কৰিবলৈ চেষ্টা কৰিছিলে qualitative improvement আৰু disseminate innovative and effective educational practices and techniques among teachers ঠিক আছে conducting training programs orientation programs workshop and seminar কি কৰিব লাগিছে program এখিনি orientation program workshop seminar এবোৰ conduct কৰিছিলে কোনে NCERT আৰু conduct staff exchange programs in collaboration with certain foreign university and colleges তাৰ মানে স্কুলবোৰ কলেজবোৰত সভা সেমিনাৰ পাতে কেতিয়াবা গ্ৰুপ ডিসকাশন হয় কেতিয়াবা বিভিন্ন ধৰণৰ অৰ্গানাইজ হেৰি পাতে তেওঁলোকে আৰু কেতিয়াবা কি গেষ্ট লেকচাৰ আহে বেলেগ ইউনিভাৰ্সিটিৰ পৰা কিছুমান লেকচাৰাৰ আহি পেলাই আমি পঢ়া ইউনিভাৰ্সিটিত বা আমি পঢ়া কলেজত পঢ়াবলৈ আহে তাৰমানে এই গুটেইখিনি কোনে কৈছিলে NCERT ৰিকমেন্ড কৰিছিলে যে ফৰেন ইউনিভাৰ্সিটি বা কলেজৰ পৰা লেকচাৰাৰবোৰ আহি পেলাই কেতিয়াবা দুই এদিন আহি পেলাই আমাৰ নিজৰ লোকেল যোনবোৰ আমাৰ ইউনিভাৰ্সিটি বা কলেজ আছে তাত আহি পঢ়ুৱা সেই সিস্টেমটো কোনে আনিছিলে NCERT আনিছিলে organizing summer institute for school teacher and teacher educator for enhancing their professional growth তেওঁলোক কি কৰিছিলে institute for teacher and teacher educator for enhancing the তেওঁলোকৰ professional growthৰ কাৰণে কিমান কৈছিলে organizing summer institute তাৰমানে তেওঁলোকৰ বন্ধৰ সময়ত যেতিয়া তেওঁলোকৰ ব্ৰেক থাকে সামাৰ থাকে বা যিকোনো ব্ৰেক থাকে তেতিয়া তেওঁলোকৰ professional developmentৰ কাৰণে বিভিন্ন ধৰণৰ program তেওঁলোকে organize কৰিছিলে কোনে কৰিছিলে NCERT মনত ৰাখিবা নেক্সট NCERT টো অসমীয়াত দিয়া হৈছে মই তোমালোকে মানে এখন ফটো মাৰি দিলো আৰু এখন তোমালোকক এইখিনি আৰু অসমীয়াত লিখিবৰ কাৰণে আকৌ টাইপ কৰি দিলো চাই লবা নেক্সট হৈছে নেপা শুনিছানে নেপাটো বিএডৰ আছিলে সিলেবাসত হয়নে কন্টেম্পৰেৰী ইস্যুজ এণ্ড কনসাৰ্ন ইন এডুকেশ্যন Next likha National Institute of Educational Planning and Administration. National Institute of Educational Planning and Administrator NEPA বুলি কোৱা হয় ঠিক আছে ফাংশনটো কি চাই লোৱা providing training of educational planning and administration to develop the ability providing training and educational planning administration develop the ability কি কৈছিলে ট্ৰেইনিং কৰি দিছিলে educational planning আৰু administration to develop কৰিবৰ কাৰণে হা তাৰপিছত integrating educational studies and research under the area of educational planning and administration and make the coordinate in these activities integrating educational studies and research under area of educational planning or বিভিন্ন ধৰণৰ মানে administration আৰু বিভিন্ন ধৰণৰ activity খিনি কি কৰিছিলে তেওঁলোকে coordinate কৰিবলৈ চেষ্টা কৰিছিলে Next, providing training facilities in educational planning and administration of the state level and regional level to develop the efficiency of their level. Educational planning আৰু administration of তেওঁলোকে বিভিন্ন ধৰণৰ developmentৰ কাৰণে state levelত তেওঁলোকে বা state নহলে regional levelত তেওঁলোকে বিভিন্ন ধৰণৰ development কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে next হৈছে establishing contact with other countries to understand the development and innovations of the development of the developed country and establishing contact তেওঁলোকে contact establish কৰিবলৈ চেষ্টা কৰিছিলে other country বেলেগ country হৈতে understand the develop and innovation of the তাৰমানে বেলেগ country কেনেদৰে development হৈছিলে
বা কেনেদৰে তেওঁলোকৰ উন্নতি হয় সেই বিষয়ে তেওঁলোকে জানিবৰ কাৰণে বিভিন্ন ধৰণৰ কি কৰিছিলে বেলেগ বেলেগ ষ্টেটৰ লগত তেওঁলোকে চেষ্টা কৰিছিলে যে কোলাবৰেট কৰিছিলে যে তেওঁলোকে কন্টেক্ট কৰিছিলে যাতে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ পৰা আইডিয়া পায় নিজৰ এডুকেশ্যন সিস্টেম ডেভেলপ কৰিবৰ কাৰণে হা নেক্সট the seminar and workshop are organized and their discussions and results are published মনত ৰাখিবা সেমিনাৰ আৰু ওয়াৰ্কশ্বপো তেওঁলোকে অৰ্গানাইজ কৰিছিলে and their discussions results are published তাৰমানে তেওঁলোকে এইখিনি পাবলিশো কৰিবলৈ বুলি ৰিকমেন্ড কৰা হৈছিলে কোনে নেপাৰ মেইন কাম হৈছে বিভিন্ন এডুকেশনাল ইনষ্টিটিউটক কেনেদৰে ডেভেলপ কৰিব পাৰি তাৰ ওপৰত ইম্পৰ্টেন্স দিয়া ঠিক আছে আৰু তাৰ নেক্সট হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ সেমিনাৰ আৰু তেওঁলোকে এডুকেশনাল কিছুমান প্ৰগ্ৰাম অৰ্গানাইজ কৰা যাতে আৰু সেইখিনি সেমিনাৰ কৰি পেলাই আৰু বিভিন্ন ধৰণৰ পাব্লিকেশনো কৰি পেলাই তেওঁলোকে কি কৰা এইখিনি তেওঁলোকে ডেভেলপ কৰাৰ চেষ্টা কৰা বা তেওঁলোকে এইখিনি পাব্লিকেশন কৰি বিভিন্ন ধৰণৰ ইনষ্টিটিউটত ডিস্ট্ৰিবিউট কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিলে আৰু তেওঁলোকে বেলেগ বেলেগ বিভিন্ন ফৰেন কান্ট্ৰিৰ লগত কন্টেক্ট কৰিবলৈ চেষ্টা কৰিছিলে যাতে তেওঁলোকৰ পৰা বিভিন্ন ধৰণৰ এডুকেশনাল টিপস যাতে আমাৰ নিজৰ অসম বা আমাৰ ভাৰতবৰ্ষত যাতে তেওঁলোকে নিজৰ এডুকেশন সিস্টেমটো ডেভেলপ কৰিব পাৰে তাৰ ওপৰত তেওঁলোকে ইম্পৰ্টেন্স দিয়া দেখা গৈছিলে হা নেক্সট চাও SCERT NCERT SCERT ডাইট তিনটা বস্তু আছে ভালকে মনত ৰাখিবা NCERT কোৱা হৈছে NCERT এস্টাবলিশ কেতিয়া হৈছিল বুলি কৈছিলো মনত পেলোৱাচোন NCERT কেতিয়া এস্টাবলিশ হৈছিল 1961 ঠিক আছে নেশনাল পলিসি অন এডুকেশন 1986 ৰিকমেন্ডেড SCERT এস্টাবলিশ হ'ব লাগে বুলি কোনে ৰিকমেন্ড কৰিছিলে SCERT হ'ব লাগে বুলি NEP মানে National Policy on Education 1986 ঠিক আছে the responsibility development of curriculum textbook teacher guidance and the other instructional material at state level কি কৰিব লাগে তোমালোকক এটো বস্তু মই একেলগে কৰাব লাগিছিল আসতে আগত গল NCERT ঠিক আছে আৰু কি কলো এটো SCERT ঠিক আছে আৰু এটা আসলে কি ডাইট এই তিনটা কামখিনি একে ঠিক আছে এটো হৈছে ন্যাশনাল এটো স্টেট আৰু এটো হৈছে কি ডিস্ট্ৰিক্ট মনত ৰাখিবা হা ন্যাশনাল স্টেট আৰু ডিস্ট্ৰিক্ট responsibility your objective to চাইলো develop and monitor the evaluation educational program একেটাই কথা ইয়াত যেনিবা national wise আৰু এৰিয়াত হৈছে কি district wise or state wise so to develop curriculum of various school subject এটো তো কোৱাই হৈছে curriculum মানে textbookৰ কথাই কোৱা আছে develop methodology and techniques in the field of school education ঠিক আছে provide pre-service and in-service training for teachers and educational supervisor and bring out qualitative improvement in the existing educational system in the state ঠিক আছে to facilitate organized activities of different unit and department মনত ৰাখিবা আৰু নেক্সট হৈছে SCERT চাও এতিয়া SCERT চোৱা SCERT ৰবা SCERT হৈছে এতিয়া ডাইট District Institute of Educational Training ঠিক আছে ডাইটকো ৰিকমেন্ড কোনে কৰিছিল NPE এ 1986 এ কৰা হৈছিল একেটাই হয় 1986 হা অবজেক্টিভ চোৱা conduct the survey identify needs and design the training model according to the local need মানে লোকেল নিড মানে ডিস্ট্ৰিক্টৰ কথা বুজাইছে ডিস্ট্ৰিক্টে যি বিচাৰে ডিস্ট্ৰিক্টৰ মানে পৰিস্থিতি বা তেওঁলোকৰ পৰিবেশৰ ওপৰত নিৰ্ভৰ কৰি কি কৈছিলে নিড আৰু কন্ডাক্ট সাৰ্ভে আইডেন্টিফাই নিড এন্ড ডিজাইন তেওঁলোকৰ কি বিচাৰে বা সেই ডিস্ট্ৰিক্টৰ ওপৰত নিৰ্ভৰ কৰি কেনেকুৱা ধৰণৰ কাৰিকুলাম বা কেনেকুৱা ধৰণৰ এডুকেশনাল প্ৰসেস হোৱাটো উচিত তাৰ ওপৰত নিৰ্ভৰ কৰি কি কৈছিলে ডাইটৰ কামি আছিলে সেইখিনি ওপৰত সাৰ্ভে কৰা আৰু তাৰ সেই সলিউশন উলিওৱা ঠিক আছে
Providing training input in the following personnel like elementary teacher and headmaster. কি আছিলে providing training input. Training input মানে তেওঁলোকে provide কৰিছিলে elementary teacher আৰু headmaster কাৰণে স্কুলত যোনবোৰ টিচাৰ আছে elementary আৰু তেওঁলোকৰ headmaster আছে তেওঁলোকৰ কাৰণে ট্ৰেইনিং তেওঁলোকে provide কৰিছিলে কোনে কৰিছিলে ডাইৰেক্টে কৰিছিলে হা provide educational service resources and advise elementary schools and adult education centers in the district level under the following heads expansion service and an interactive program কি কৰিছিলে তেওঁলোকৰ সাৰ্ভিস কি সাৰ্ভিস বুলি কোৱা হৈছে এটো provide educational service হয়নে resources and advise elementary school and adult education center in the district level under the following head expansion of the service of interactive program তেওঁলোকৰ মাজত কি কৰিছিলে এটা interactive programও তেওঁলোকে establish কৰিছিলে আৰু কি আছিল provide teaching learning materials and evaluation tools মানে হৈছে evaluation tool মানে কি বুজি পাইছা evaluation মানে exam হয়নে হয়তো internal exam হোক বা external exam হোক হে examৰ কাৰণে যোনবোৰ তেওঁলোকৰ ফৰ্মেট লাগিছিলে যোনবোৰ তেওঁলোকৰ মাৰ্কশিট সিস্টেম বা যোনবোৰ তেওঁলোকৰ প্ৰসেস আছিল বা লাৰ্নিং মেটেৰিয়েল কি কি পঢ়াবৰ কাৰণে কেনেকুৱা ধৰণৰ মেটেৰিয়েল তেওঁলোকৰ প্ৰয়োজন হৈছিলে সকলোখিনি ডিপেন্ড কৰি সকলোখিনি তেওঁলোকে কোনে প্ৰভাইড কৰিছিলে ডাইৰেক্টে প্ৰভাইড কৰিছিলে নেক্সট চাই লও এতিয়া ডাইটৰ পাছত হৈছে ডাইটৰ এটো অসমীয়া দিয়া আছে তোমালোকে চাই লবা দিয়া আছে ঠিক আছে এতিয়া ইমানখিনিয়ে যথেষ্ট ইয়াৰ কাৰণে মই নেক্সট তোমালোকক এতিয়া কৰাম অ্যাকশন ৰিসাৰ্চ হা ইমানখিনিয়ে যথেষ্ট আৰু সাগে দুই এটা থাকি যাবও পাৰে মানে যেহেতু কম্পিটিটিভ এক্সাম আৰু তোমালোকৰ মেইন কথা হৈছে তোমালোকৰ এইখিনি যোনখিনি পঢ়াইছো মই ইমানখিনি সিলেবাসে সাফিসিয়েন্ট ঠিক আছে আৰু আগতে যিমান আগতে পঢ়াই আহিছো তেওঁলোকেও ইমানখিনিয়ে মই পঢ়াই আহিছো আৰু ইমানখিনিতে তেওঁলোকে পাছও কৰি গৈছে তোমালোকে এইখিনি এবাৰ দুবাৰ চাবা বিশেষকৈ আজি দিয়াখিনি তোমালোকে অলপ ইয়েৰ বা তাৰ ৰিকমেন্ডেশন খিনি অলপ মনত ৰাখিব লাগিব মুখস্থ ৰখা বস্তু এটো এইখিনি চাবা চাই লৈ তোমালোকে কি কৰিবা নেক্সট খুব এমসিকিউ কৰা মইতো কৰামে আজিৰ পৰা আৰম্ভ কৰিম এমসিকিউ তো আজি এমসিকিউ কৰাম আৰু এমসিকিউ খিনি খুব তোমালোকে প্ৰেক্টিস কৰিবা এতিয়া পঢ়াতকেও বেছি দিন এক্সাম নাই যেতিয়া তোমালোকে এমসিকিউ খিনি খুব প্ৰেক্টিস কৰা ঠিক আছে যিমান পাৰো মই 200 300 যিমান পাৰো এমসিকিউ কৰাম আজি আধা কৰাম নেক্সট আৰু দুদিন ক্লাস পাম সাগে চাও তিন দিনো পাব পাৰো যদি ক্লাস পাও তেতিয়া তোমালোকৰ এমসিকিউ কৰাম আৰু ইমানখিনিয়ে যথেষ্ট হ'ব কিয়নো ইয়াত ওয়েটেজটো বহুত 50 মাৰ্কস ন সো এটো কাৰণে তোমালোকে ইয়াত কোনো ঢিলাব নোৱাৰিবা এমসিকিউ চাবা খুব এমসিকিউ চাবা আৰু সিলেবাসৰ কাৰণে বেলেগ আৰু একো কিতাপ নাচাবা ইমানখিনিয়ে সাফিসিয়েন্ট 100% কাৰণ ইয়াতকে বেছি আৰু সিলেবাস তোমালোকৰ কোনো প্ৰয়োজন নহব হা ইনে সময় নষ্ট নকৰিবা মানে জিটি সিলেবাস চাই এটা অ্যাকশন ৰিসাৰ্চ মানে কি বাৰু অ্যাকশন ৰিসাৰ্চ ইনে তোমালোকে কৰিছানে বাৰু অ্যাকশন ৰিসাৰ্চৰ প্ৰজেক্ট এটা জমা দিব লাগে নহয় হেৰিত বিএডত মনত আছেনে বাৰু অ্যাকশন ৰিসাৰ্চ মই নকলেও তোমালোকে বুজি পাবা সাগে মই জাস্ট ইনে এবাৰ কৈ দিছো তাৰ মানে কি তোমালোক যেতিয়া পঢ়াবলৈ যাবা এখন স্কুলত পঢ়াবলৈ গলে কি হয় ষ্টুডেন্টবোৰে কেতিয়াবা ক্লাছত মন নিদিয়ে বা প্ৰত্যেকখন স্কুলতে হয়তো ক্লাছত মন দিয়া স্কুলৰ ষ্টুডেন্ট বা ক্লাছৰুমতো কিছুমান সৰু সুৰা প্ৰবলেম থাকিব পাৰে যোনটো প্ৰবলেম আমি এটা নিমিখতে বা আমি নিজে মানে সেই প্ৰবলেমটো সলভ কৰিব পাৰো অ্যাকশন ঠিক আছে তাৰমানে যেনেকৈ কিছুমান ক্লাছৰুমত কি হ'ব পাৰে ফৰ এক্সাম্পল মই এটা কথা তোমালোকৰ এটা প্ৰবলেম উলিয়াই ললা তুমি এটা ক্লাছৰুমত গলা ক্লাছ ফৰ এক্সাম্পল তুমি ক্লাছ 6 ৰ এটা ক্লাছৰুমত গলা যোৱাৰ লগে লগে তাত কি দেখিলা ইমান বেছি ক্ৰাউড খুব বেছি কথা পাতে তাৰ প্ৰবলেমটো কি ঠিক আছে অ্যাকশন ৰিসাৰ্চ লিখা এক্ট অফ ডুইং ৰিসাৰ্চ গুড ঠিক আছে নেক্সট তোমালোকে এটো তাৰমানে কি খুব বেছি কথা পাতে ইমান হুলস্থুল তোমালোকে থাকিব নোৱাৰা তাৰ ৰিজনটো কি তোমালোকে প্ৰথমে উলিয়াব লাগিব কাৰণটো কি মানে কি কাৰণে কথা পাতে তাৰ বিভিন্ন ধৰণৰ কাৰণ আছে আমি প্ৰথমে নিজে ভাবি ল'ব লাগিব যে যদি এটা ক্লাছৰুমত হেৰি হয় ক্লাছ মানে যদি এটেনটিভ নহয় ষ্টুডেন্টবোৰ বা তেওঁলোকে হুলস্থুল কৰে বা উৎপাত কৰে তাৰ কাৰণটো কি আমি বিভিন্ন ধৰণৰ কাৰণ যেনে এক নম্বৰ কাৰণ সোৱা আমি পঢ়াব জনা নাই আমাৰ টিচিং প্ৰসেসটো আমাৰ ভুল হৈছে নাম্বাৰ 1 নাম্বাৰ 2 ক্লাছৰুমত পোহৰ নাই আন্ধাৰ
তেওঁলোকে দেখা নাপায় সেইটো কাৰণে পঢ়াত মনো নবহে নাম্বাৰ 3 কি হ'ব পাৰে হয়তো ষ্টুডেণ্টবোৰৰ এজন দুজনৰ কিছুমান ঘৰুৱা প্ৰব্লেমো থাকিব পাৰে হয়নে আৰু বিভিন্ন ধৰণৰ থাকিব পাৰে মই তোমালোকক তিনটাই কৈছো তাৰ পিছত কি কৰিব লাগিব সেই প্ৰব্লেমটো কি হয় একুৰেটলি আমি তাক অবজাৰ্ভ কৰিব লাগিব ঠিক আছে অবজাৰ্ভ কৰাৰ পাছত কি কৰিব লাগিব সেই প্ৰব্লেমটো আমি তেতিয়াই মানে এদিনতটো পসিবল নহয় কিন্তু টিচিং কৰি থকা অৱস্থাতে মানে স্কুলতে আমি সেই প্ৰব্লেমটো সলিউশন উলিয়াব লাগিব যেনে ফৰ এক্সাম্পল মই এক্সাম্পল দিলে ঠিক আছে মই যেনিবা টিচাৰ মই পঢ়ুৱা প্ৰসেসটো তেওঁলোকে ভাল পোৱা নাই মই লেকচাৰ মেথড ইউজ কৰিলো ক্লাস 6 এর লেকচাৰ মেথডটো একচেপ্ট কৰিব জানো কেতিয়াওটো নকৰে সো হেতু কাৰণে কি হল পাছত গম পালো যে ও মই লেকচাৰ মেথড ইউজ কৰিলো কাৰণে হিহঁতি এটেন্টিভ হোৱা নাই ঠিক আছে মই তেন্তে তেওঁলোকক ডেমনস্ট্ৰেচনটো ইউজ কৰিছো ডেমনস্ট্ৰেট কৰি পেলাই তেওঁলোকক পঢ়াই চাও তেতিয়া গৈ পেলাই যেতিয়া এপ্লাই কৰিলো ডেমনস্ট্ৰেচন মেথড তেতিয়া দেখা গল যে তেওঁলোকে খুব ভাল পালে তাৰ মানে কি লাহে লাহে তেওঁলোকৰ কি ক্লাছৰ প্ৰতি বা পঢ়ুৱাৰ প্ৰতি ইন্টাৰেষ্টটো বাঢ়িলে তো কি কৰিলো আমি সেই প্ৰবলেমৰ সলিউশনটো আমি নিজে উলিয়াই নিজে সলভ কৰিলো আৰু সেই প্ৰসেসটোকে কি বুলি কোৱা হয় একচন ৰিসাৰ্চ ঠিক আছে তো একচন ৰিসাৰ্চৰ বিষয়ে ইনে অলপমান চাই লোৱা বেছি নাই ইট ইজ এ টাইপ অফ এপ্লাইড ৰিসাৰ্চ হুইচ কনসাৰ্ন উইথ দ্য প্ৰবলেম এৰাইজ বাই ডে টু ডে ইন দ্য প্ৰসেস অফ এডুকেশ্যন ঠিক আছে ডে টু ডে এডুকেশ্যন সিস্টেমৰ ডেইলি হৈ থকা কিছুমান প্ৰবলেমৰ ওপৰত ডিপেন্ড কৰিয়ে কি হয় একচন ৰিসাৰ্চ এস্টাব্লিশ কৰা হৈছে যাতে প্ৰবলেমখিনি সলভ কৰিব পাৰি ক্যাৰেক্টাৰিস্টিক্সটো চোৱা process of starting practical problems of the education মনত ৰাখিবা practical problem যোনখিনি পঢ়াত লগত ৰিলেটেড কিছুমান practical problemৰ লগত ই এক প্ৰকাৰৰ হেৰি হয় এটো চোৱা শিক্ষাৰ ব্যৱহাৰিক সমস্যা অধ্যয়নৰ প্ৰক্ৰিয়া ঠিক আছে বৰ্তমান সমস্যাসমূহৰ ব্যৱহাৰিক সমাধান বিচাৰি উলিওৱাৰ বৈজ্ঞানিক পদ্ধতি ই হৈছে আজিকালি সমস্যাবোৰৰ যিমানবোৰ প্ৰবলেম আছে তোমালোকে এগৰাকীয়ে মিনিং সুধিছা মই নেক্সট ট্ৰান্সলেটত আছে তোমালোকে চাই লবা ঠিক আছে সো তোমালোকে নেক্সট এটো বৰ্তমান সমস্যাসমূহৰ ব্যৱহাৰিক সমস্যাৰ ওপৰতো তেওঁলোকৰ এটা হৈছে কি ই এটা সাইন্টিফিক হয় দেই সাইন্টিফিক পদ্ধতি বুলি কোৱা হয় বা বৈজ্ঞানিক পদ্ধতি হা তাৰপিছত সমস্যাটো অধ্যয়ন কৰিব পাৰে কোনে সমস্যাটো অধ্যয়ন কৰিব পাৰে ৰবা কিছুমান the practitioners can only study the problem practitioners ঠিক আছে the practitioners can only study the problem practitioners মানে যোন teachers তেওঁলোকে হে হেখিনি problem খিনি study কৰিব পাৰে ঠিক আছে focus on identifying or improving current practices বুজিলা current practices তাৰ মানে বৰ্তমান চলি থকা problem খিনি ওপৰতে তেওঁলোকে ফোকাস বা মডিফাই কৰিবলৈ চেষ্টা কৰিব পাৰে it does not contribute to the find of knowledge ইয়াত কোনো knowledge develop হয় বুলি ক'ব নোৱাৰি ঠিক আছে অ্যাকশন ৰিসাৰ্চত আমাৰ কোনো knowledge development নহয় আমাৰ কি ডেভেলপমেন্ট হয় আমাৰ স্কিল ডেভেলপমেন্ট হয় যাতে আমি তেওঁলোকৰ লগত পৰি থকা কিছুমান প্ৰবলেম খিনি আমি সলিউশন কৰি আমি বিভিন্ন ধৰণে আমি তা সলিউশন কৰি ৰাস্তা তাৰ প্ৰবলেম খিনি নাইকিয়া কৰিব পাৰো ঠিক আছে আৰু ৰিসাৰ্চ ইজ ডাইৰেক্টলি এসোসিয়েটেড উইথ দা প্ৰবলেম ৰিসাৰ্চটো ইয়াত মেইনলি এসোসিয়েটেড উইথ দা কি হয় প্ৰবলেমে হয় এটো মনত ৰাখিবা প্ৰবলেমৰ লগতে জড়িত মানে ৰিসাৰ্চটো এটা স্টেপ গিটা চাই লোৱা এতিয়া মই যেনেকে তোমালোকক এতিয়া কলো কেনেকে কি কৰিছিলো তাতে তোমালোকে সো আইডেন্টিফাই দা প্ৰবলেম বুজি পালানে প্ৰথমে কলেজ স্কুলত কি হৈছে প্ৰবলেমটো কি হৈছে মানে তেওঁলোকে কিয় পঢ়াত মন কৰা নাই এটো আইডেন্টিফাই কৰিলা আছে ডিফাইনিং এন্ড ডিলিমিটিং দা প্ৰবলেমটো মানে ক্ৰাউড কিয় হয় কিয় নহয় এখিনি আমি নিজে মানে এটা ডিফাইনিং কৰিলো আমি নিজে ষ্টাডি কৰিলো ক্ৰাউড হোৱা মান কাৰণটো কি বিভিন্ন ধৰণৰ কিতাপটো চালো বা পুৰণা প্ৰজেক্টটো চালো যে ক্ৰাউড কিয় হয় বা ক্ৰাউড কেনেকৈ হৈছে তেওঁলোকে কিয় ক্ৰাউড কৰিছে বিভিন্ন ধৰণৰ কাৰণ থাকে থিওৰিটিক্যাল নলেজ মানে এখিনি বুজিলা তাৰপিছত এনালাইজ কজ দা প্ৰবলেম যেতিয়া এখিনি কৰিলো তাৰ পিছত লাহে লাহে কি কৰিলো তাৰ এনালাইজ কৰিলো যে কি কাৰণত হল কি কাৰণত হৈছে হয়তো অভাৰ ক্ৰাউড হোৱা মেইন ৰিজন টিচিং প্ৰসেসও হ'ব পাৰে বা কিবা কিবি মই তোমালোকক কৈছিলো ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰবলেমও হ'ব পাৰে ঠিক আছে ফৰ্মুলেটিং দা একচন হাইপোথিসিস মানে কি এজাম্পশন আমি মনতে ভাবি লম এটো ৰিজনো হ'ব পাৰে হয়তো মই পঢ়াব জনা নাই নহলে লাইটৰ পোহৰ অহা নাই নহলে ষ্টুডেন্টৰ পাৰ্সোনাল প্ৰবলেম হ'ব পাৰে সেইকিটা কি কয় হাইপোথিসিস বুলি কয়
Hypothesis is the assumption. তাৰমানে আমি assume কৰি লওঁ যে এইটো হ'ব পাৰে নেকি বুলি এইটো হা assumption. Next, design for testing action hypothesis. আমি টেস্ট কৰিলো এইটা যে ৰিজন কিটা যে দিলো এটা কি দিলো টিচিং প্ৰসেস টিচিং মেথড ৰং হৈছে মানে লাইট নাই আৰু কি কৈছিলো মেন্টাল হেলথৰ প্ৰবলেম বাচ্চাৰ ঠিক আছে সো এইকিটা যদি হয় তাৰ পিছত আমি এইকিটা কি কৰিম ডিজাইন ফৰ টেস্টিং একশন ৰিসাৰ্চ আমি কি কৰিম এইকিটা টেস্টিং কৰিম তাৰ মানে এটো কৰিও চাম আমি এটো ট্রাই কৰিও চাম ক্লাছৰুমৰ টিচিং মেথড ইউজ কৰি নহলে পোহৰ নাই যদি লাইটৰ পোহৰ দি চাম তাৰ পিছত চাম যে তেওঁলোকে পঢ়িব পাৰিছে নাই বা মনত আছে নাই ঠিক আছে মেন্টাল হেলথ হলে তেওঁলোকক মানে আমি মেন্টালি অলপ হেলদি কৰিবৰ কাৰণে আমি তেওঁলোকক চেষ্টা কৰি চাম তেতিয়া লাহে লাহে তেতিয়া গম পাবা যে কোনটো প্ৰবলেম আছে হয়নে তাৰ পিছত কি কৰিব লাগিব কনক্লুজন অফ একশন ৰিসাৰ্চ প্ৰজেক্ট তাৰ পিছত যেতিয়া হাইপোথেসিস হেৰি কৰিবা তাৰ পিছত ওলাব যেতিয়া তাৰ পিছতে যিকোনো এটা ৰিজন এটোৱে ওলালে বুলি মই তোমালোকক কৈছো অলপ আগত সো এতিয়াৰ পৰাই কি ষ্টাৰ্ট কৰিব লাগিব কনক্লুজন হ'ব একশন ৰিসাৰ্চ প্ৰজেক্টৰ এইকিটা স্টেপ হয় স্টেপ কিটা মনত ৰাখিবা খুব টান নহয় জানাই সহজ হয় আগতে পঢ়ি অহা বস্তু কি টান হ'ব ন এতিয়া চোৱাচোন method of action research experimental method diagnostic method and case study method তিনটা সদায় থাকে তিনটা সদায় মানে তিনটাৰ ভিতৰত আমি এটাহে লওঁ হা এটা হৈছে কি experimental method আনটো হৈছে কি diagnostic method আৰু next হৈছে case study method experiment মানে আমি নিজে গৈ observe কৰা আমি নিজে চোৱা হেতু কয় experimental ঠিক আছে এবোৰ দীঘল নোটস আছে দীঘল প্যাৰাগ্ৰাফ আছে মই লিখি দিব পৰা নাই দিয়া কিয়নো তোমালোকৰ দৰকাৰ নাই জাস্ট বুজি থোৱা বস্তুখিনি ঠিক আছে ডায়াগনস্টিক মেথড মানে ডায়াগনোজ মানে কি ডায়াগনস্টিক সেন্টাৰ চিনি পোৱা নে তাত কি কৰে হেৰি কৰে মেডিকেল ইস্যু থাকিলে বা মেডিকেল কিছুমান প্ৰবলেম থাকিলে প্ৰবলেমখিনি ঠিক কৰিব লাগে আমি চেষ্টা কৰে ব্লাডৰ প্ৰবলেম বা যিকোনো প্ৰবলেম তোমাৰ পেট বিষ হৈছে কিবা মূৰৰ বিষ হৈছে কিবা হৈছে ডায়াগনস্টিক সেন্টাৰত কি কৰে তাত কি কৰে ডায়াগনোজ কৰে হয়নে মানে ব্লাড টেষ্ট কৰে কিবা কিবি কৰে সো এইটোকে ডায়াগনস্টিক সিস্টেম বুলি কোৱা আছে মানে প্ৰবলেমখিনি আমি নিজে উলিয়াই বা তেওঁলোকক সলিউশন নিজে কৰা চেষ্টা প্ৰসেসটোকে কি বুলি কোৱা হয় ডায়াগনস্টিক প্ৰসেস আৰু কেস ষ্টাডি মেথড নকলেও হ'ব চাগে বুজি পাইছে কেস ষ্টাডি মানে আমি এজন ষ্টুডেন্টক পাৰ্টিকুলাৰলি মাটি তেওঁলোকৰ প্ৰবলেমখিনি আমি নোট ডাউন কৰি যাওঁ যে এইটো প্ৰবলেম কি হৈছে কি নাই হোৱা স্কুলত সবতকে বেছি উৎপাত কৰা ল'ৰাগিটা আনি পেলাই তেওঁলোকৰ লগত আমি ফেস টু ফেস বহি পেলাই তেওঁলোকক কেস ষ্টাডি আমি কালেক্ট কৰিলো কি প্ৰবলেম ঘৰৰ বেকগ্ৰাউণ্ড গম পালো বা পঢ়াত কেনেকুৱা বা স্কুলত কেনেকুৱা বিহেভিয়াৰ মানে এইখিনি কি কোৱা হয় কেস ষ্টাডি মেথড বুলি কোৱা হয় এই তিনটা মেথডৰ জৰিয়তে আমি একশন ৰিসাৰ্চ এস্টাব্লিশ কৰিব পাৰো এক্সপেৰিমেন্টাল মেথড ডায়াগনস্টিক মেথড আৰু কেস ষ্টাডি মেথড তোমালোকে কি কৰিছিলা বিএডত কোনটো কৰিছিলা মনত আছে নে কোনোবাই এইটো কৰিছিলা কোনোবাই নহয় সকলোৱে কৰিছিলা কেস ষ্টাডি নাম্বাৰ 3 কেস ষ্টাডি কৰিছিলা গুড আৰু বেলেগ আৰু কোনোবাই কেস ষ্টাডি ঠিক আছে কেস ষ্টাডি মেথডটো বেয়া নহয় এইটো সৰি কেস ষ্টাডি মেথড ঠিক আছে আৰু ম্যাক্সিমাম তোমালোকে কিছুমান বস্তু থিওৰিটিক্যাল বা নিজে অবজাৰভেশনৰ ওপৰত ডায়াগনস্টিক ওকে ঠিক আছে এক্সপেৰিমেন্টাল মেথডটো ভাল মেথড হয় ঠিক আছে তোমালোকে নিজৰ কথা যিকোনো তাত ফ্লেক্সিবিলিটি সবকে দিয়া হয় স্কুলত কলেজত যেতিয়া তোমালোকে বিএড কৰিছিলা জুনে জি কৰা কিন্তু এইগিটা মেথড গিটা মনত ৰাখিবা হা আৰু নেক্সট হৈছে এটো মেথড এক্সপেৰিমেন্টাল মেথডৰ বিষয়ে দিয়া হৈছে তাৰমানে অলপ দিয়া হৈছে এক্সপেৰিমেন্টাল মেথডটো চাবা দেই has been regarded on the basis of দেখি পাইছা নাই বাৰু তোমালোকে আখৰবোৰ ভিজিবল হৈছে নে বাৰু মই অলপ সৰুকে লিখি আনিলো তোমালোকে স্ক্ৰিনখন অলপ ডাঙৰ কৰি লবা হা has been regarded as the basis of the scientific method it is basically used in physical science what use হয় physical science ত use হয় considered more sophisticated method ঠিক আছে এই গুটেকিটা মেথডৰ ভিতৰত most sophisticated method experimental method কে কোৱা হয় ঠিক আছে তোমালোকে কেস ষ্টাডি ডায়াগনোসিস কৰিছা হেতু ভুল নহয় কিন্তু মেইনলি এই মেথডটোকে বেছি একসেপ্টেবল বা বেছি মানে কনসিডাৰ কৰা হয় ঠিক আছে নেক্সট ট্ৰায়াল এণ্ড এৰৰ এক্সপেৰিমেন্ট ট্ৰায়াল এণ্ড এৰৰ কৰিব লাগে এক্সপেৰিমেন্টত কেনেকে আমি যদি কিবা এটা মেথড এপ্লাই কৰিলো তেওঁলোকৰ মাজত
ঠিক আছে এপ্লাই কৰাৰ লগে লগে আমি হেতু এবাৰ বিফলো হ'ব পাৰো আকৌ চেষ্টা কৰিলো আকৌ নেক্সট টাইম বিফল হলো আকৌ থাৰ্ড টাইম কৰিলো তেতিয়া লাহে লাহে হেতু উন্নত হ'ল তো তেনেকে কৰাটো কি বুলি কোৱা হয় ট্ৰায়াল এণ্ড এৰৰ বুলি কোৱা হয় কন্ট্ৰোল অবজাৰভেশন স্টাডি কি হয় কন্ট্ৰোল অবজাৰভেশন স্টাডি পুৰা নিয়ন্ত্ৰণ পৰ্যবেক্ষণ অধ্যয়ন তাৰমানে আমি পুৰা একেৰাহে তেওঁলোকক চকুৱে চাই ঠিক আছে চকুৱে চাই আমি তেওঁলোকক অবজাৰ্ভ কৰিলো আৰু নেক্সটটো কি হৈছে নেচাৰেল এক্সপেৰিমেন্ট এটো নেচাৰেল হয় আমি তেওঁলোকক কোনো হুদা মেলা কৰি বা পাৰ্টিকুলাৰলি এটা ৰুমত মাতি পেলাই নকৰি আমি এটা কমন ক্লাছৰুমত গৈ পেলাই তেওঁলোকক অবজাৰ্ভ কৰি পেলাই এটা এক্সপেৰিমেন্ট কৰো আৰু এক্স পোষ্ট ফেক্টৰ টেকনিক তাৰমানে কি এক্স পোষ্ট ফেক্টৰ টেকনিক আমি যিকোনো এটা কাম কৰাৰ আগত এক্স বা আমি ক্লাছৰুম চলি নথকা অৱস্থাটো বা তেনেকুৱা পৰিস্থিতিটো গৈ পেলাই আমি তাত তেওঁলোকৰ প্ৰবলেমখিনি কি আমি নিজেই গৈ বা তেওঁলোকে গম নোপোৱাকে আমি তেওঁলোকক কি কৰা মানে অবজাৰ্ভ কৰা ঠিক আছে নেক্সট হৈছে ল্যাবৰেটৰী এক্সপেৰিমেন্ট আমি ল্যাবৰেটৰীটো কৰিব পাৰো ল্যাবৰেটৰী মানে হৈছে হে ল্যাবৰেটৰী মানে মাটি অনাটোকে বুজাইছে অলপমান ল্যাবৰেটৰী এক্সপেৰিমেন্ট মানে তেওঁলোকক আমি সিঙ্গল কে ৰাখি ৰাখি বিভিন্ন ধৰণৰ এক্টিভিটি দি পেলাই তেওঁলোকৰ আমাৰ প্ৰসেসখিনি চাব পাৰো ঠিক আছে সো এইখিনি হয় টাইপস হয় ইয়াৰ আৰু নেক্সট চোৱা নেক্সট আছে কি এক্সপেৰিমেন্টাল পাছত ডায়াগনস্টিক মেথড ডায়াগনোজ দা প্ৰবলেম ঠিক আছে কি কৰে মূল উদ্দেশ্য সমস্যা নিৰ্ণয় কৰা পদ্ধতিৰ মূল উদ্দেশ্য হৈছে সমস্যাটো নিৰ্ণয় কৰা তাৰমানে কি কি প্ৰবলেম আছে তাক ডায়াগনোজ কৰা তাক মানে চোৱা আৰু টু একুৰেটলি স্পেসিফাই দা ক্যাৰেক্টাৰিস্টিক্স অফ ডিটাৰমাইন দা ফ্ৰিকুৱেন্সি উল্লেখযোগ্য চালকসমূহৰ গঠি নিৰ্দেশ কৰি কিছুমান তাৰমানে কি ফ্ৰিকুৱেন্সি অফ সিগনিফিকেন্ট ভেৰিয়েবলছ এন্ড ফাইন্ড দা এটাৰ সাৰ্টেন ভেৰিয়েবলছ আৰ এছ'চিয়েটেড তাৰমানে কি তেওঁলোকৰ প্ৰবলেমখিনি আমি নিজে তেওঁলোকক চাই চকুৱে চাই পেলাই আমি অবজাৰ্ভ কৰি বা প্ৰবলেমখিনি ডায়াগনোজ কৰি লাহে লাহে স্পেসিফিকলি আমি তেওঁলোকৰ প্ৰবলেমখিনি সলিউশন কৰাৰ চেষ্টা কৰা এটো যেনেকৈ তোমালোকে ডায়াগনস্টিক ইউজ কৰিছা না নেক্সটটো আছে case study method হবলে হলে useful method of investigation into the causal relationship of the complex education and the phenomenon it is form of qualitative analysis ঠিক আছে involving careful complete observation of person in situation or institution মানে আমি তেওঁলোকৰ লগত এটা ভাল ৰিলেশনশিপ মেইনটেইন কৰি ৰিলেশনশিপ ফলো কৰি পেলাই আমি তেওঁলোকৰ বিষয়ে বিভিন্ন ধৰণৰ ডাটা কালেক্ট কৰা ঠিক আছে এইবোৰ অলৰেডি তোমাক মুখেৰে মই অলপ আগত কৈছোৱে ন কেস ষ্টাডি কেনেকুৱা হোৱাটো উচিত চোৱা এইটো আহিব পাৰে কেস ষ্টাডি আৰু কন্টিনিউটি থাকিব লাগিব কমপ্লিটনেছ অফ ডাটা সদায় কমপ্লিট থাকিব লাগিব ভ্যালিডিটি অফ ডাটা কনফিডেন্সিয়েল ৰেকৰ্ডিং আৰু কি থাকিব লাগিব সাইন্টিফিক সিনথেসিস থাকিব লাগিব হা কেস ষ্টাডি হৈ গল আৰু ইমানতে এখিনিও শেষ আৰু নাই বুজি পালানে এখিনি এতিয়া আজি পা এমসিকিউ কৰো নেকি এতিয়া কৰিম নে নকৰিম জানো ফৰ্মালি সিলেবাস কমপ্লিট ঠিক আছে আৰু এতিয়া আমি নেক্সট কৰিব লাগিব এমসিকিউ যিমান পাৰো কৰিম যাতে আমাৰ মানে এক্সামৰ কাৰণে আমাৰ কনফিডেন্স লেভেলটো বিল্ড হয় আৰু যিমানখিনি কৰিম তাৰ ভিতৰতে আহিবই তোমালোকে চিন্তা কৰিব নালাগে কিন্তু কিছুমান বস্তু ফ্যাকচুৱেল যেনেকৈ থিওৰি বা তোমালোকৰ কিছুমান বস্তু মই দিছো ন থিওৰি দিছো লাৰ্নিং থিওৰি কিবা এই থিওৰিবোৰ এবাৰ তোমালোকে আৰু এবাৰ ইনে চাবা সিম্পলকে সৰুকে বনাবলে মই চাৰ্ট দেখাই দিছিলো তেনেকেও বনাই লবা পাৰিলে তেতিয়া মানে এক্সামৰ 1 ঘণ্টাৰ আগত ৰিভাইজ কৰিবলৈ ইজি হয় হা আৰু নেক্সট তোমালোকৰ মই এতিয়া এমসিকিউ আৰম্ভ কৰো আজিৰ পৰা এমসিকিউ আৰু ফৰ্মালি সিলেবাস শেষ বুলিয়ে মই জনালো আৰু সিলেবাসত মোৰ মতে আৰু আহিব নালাগে যদি আৰু এক্সট্ৰা আহে এটোটো ক'ব নোৱাৰিম গৱৰ্ণমেণ্টে কি দিয়ে কিন্তু তোমালোকৰ পাস কৰিব লগিয়াকে ইমানখিনি সাফিচিয়েন্ট আৰু ইমানখিনিয়ে আহিব কিন্তু আৰু যদি তোমালোকে ভাবা আৰু লাগে বুলি সেইখিনি গোটেইখিনি তোমালোকে কবা মই এমসিকিউ তোমালোকক হেৰি কৰিম কমপ্লিট কৰিম ঠিক আছে পৰীক্ষালৈ বেছি দিন নাই আৰু বাকি সাবজেক্টও পঢ়িবলৈ আছে ন এমসিকিউ আৰম্ভ কৰো দিয়া ইয়েস ন ঠিক আছে যিমান পাৰো কৰো ধেৰ অনা নাই যিমান গিটা আছে সেইকেইটা আৰম্ভ কৰো আজি ন কিছুমান মই গাইড বুকৰ পৰাও লৈছো কিছুমান অনলাইনৰ পৰাও লৈছো হেৰি এমসিকিউ
ঠিক আছে তোমালোকে চাই যাবা আৰু প্ৰিভিয়াস ইয়াৰ এক্সামৰ পৰাও মই কিছুমান কুৱেশ্যন ইয়াত আনিছো নাম্বাৰ 1 টোকে উলিয়াও নাম্বাৰ 1 ইউনিট 1 বুলিয়ে মেনশন আছে ন which of the following is not correct in case of modern education observation modern education observationত মানে আধুনিক শৈক্ষিক পৰ্যবেক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয় এটো সুধিছে কি আছে চোৱা Number 1, observation is finding out the mistakes. Observation is cooperative system. ঠিক আছে? Next আছে observation is a social service and observation is leadership work. কি হয় কোৱাচোন observation কি হ'ব পাৰে? কি হয় observation? আনসাৰ কৈ যোৱা তোমালোকে কোনটো হ'ব A B C D অসমীয়াটো ক খ গ ঘ অসমীয়াত চাগে কৰা A B সবে কৈছা কোনোবাই A কৈছে কোনোবাই B কৈছে হয় না পুষ্পা A অনুৱাৰা A আৰু সানৱাজ আলম B হয় না কি হৈছে কোৱাচোন অবজাৰভেশন ইজ নিজা নম্বৰখিনি নোট কৰি যাবা তেতিয়া ভাল লাগিব ঠিক আছে কি উলিয়াও ন চোৱা কি হয় এ বুজিলা দিও কলা কোনোবাই কোনে কলা দি এয়া তোমালোকে সৰু সৰু সিলি মিস্টেক কৰিছা একো নাই এবাৰ পৰাটো মনত ৰাখিলে অবজাৰভেশনটো সদায় কি হয় আমি মিস্টেকস খিনি আমি উলিয়াই সেই মিস্টেকস খিনি মানে কি আমি ডেভেলপ কৰাৰ চেষ্টা কৰিব লাগে ঠিক আছে সো হেতু কাৰণে অবজাৰভেশন ইজ ফাইন্ডিং আউট দা মিস্টেকস এটো হয় হা নেক্সট কোৱেশ্চন চাও এটো চোৱা Nikita is the question to okay so Nikita is a student of class 5 is more interested in dancing singing drawing sports etc then other than study তাৰমানে পঢ়াতকৈ বেছি নিকিতাই কি কৰি ভাল পায় ডান্স কৰি ভাল পায় ডান্স সিঙ্গিং কৰি ভাল পায় খেলি ভাল পায় ড্ৰয়িং কৰি ভাল পায় তো তাৰ ৰিজনটো কি হ'ব পাৰে মানে ঠিক আছে নাম্বাৰ 1 আছে অফ হার এজ তাই বয়সৰ কাৰণে হ'ব পাৰে বয়সৰ ওপৰত হেৰি কৰি হ'ব পাৰে তাৰমানে কি বয়সৰ ওপৰত ডিপেন্ড কৰাৰ কাৰণে হ'ব পাৰে অফ হার একুৱায়াৰ্ড ইন্টাৰেষ্ট তেওঁ ইন্টাৰেষ্ট থকাৰ কাৰণে হ'ব পাৰে নেক্সট অফ হার ইন্টাৰেষ্ট ইন স্পোর্টস ঠিক আছে এটো এ হয় এৰ এটো অপশন হয় হা কৈছা নেকি তোমালোকে ঠিক আছে of her beauty consciousness ঠিক আছে নাম্বাৰ বি টো হৈছে of her beauty consciousness তোমালকৰ মানে কি যোনটো নহয় observation is cooperative system cooperative তোমালকে এগৰাকে কৈছা যে mention about which one is not right ঠিক আছে তো তাৰ মানে কি তোমালকৰ এটো এক নম্বৰটো মই দেখাই আছো ৰবা 1 মিনিট তোমালকক এটো কথা কৈ আছা না observation is cooperative system observation cooperative system ইনেও কেতিয়াও হ'ব নোৱাৰে কিয় হ'ব observation টো আমি cooperation কৰিবলৈ কাৰণে এটো cooperative system টো completely আমাৰ observationৰ লগত ৰিলেটেড নহয় মানে এটো এটা এক্টিভিটি হয় আমি মানুহৰ লগত মিলাপ্ৰীতি থকাটো এটা এক্টিভিটি হয় এটো কাৰণে এটো কেতিয়াও হ'ব না observation is social service মানে আমি কিবা কৰিবলৈ যোৱা সমাজৰ কাৰণে সো social service টো ইয়াৰ লগত ৰিলেট হ'বই না observation is leadership worker কাৰণে observation নহয় leadership worker কাৰণে কি কৰা আমি স্কুল মনিটৰ পাতো স্কাউট এন্ড গাইড এবোৰ এস্টাবলিশ কৰো হয়নে সো হেতু কাৰণে observation finding out the mistakes observe আমি কৰিব লাগিব যে কি প্ৰবলেম হৈছে আৰু তাৰ প্ৰবলেমটো আমি সলিউশন কেনে কৰিব পাৰো সো হেতু কাৰণে নাম্বাৰ 1 টো ইয়াৰ কাৰেক্ট হয় ঠিক আছে এতিয়া
নেক্সট কাৰেক্ট নহয়টোৱে মই কৈ আছো তোমালোকক ঠিক আছে সো অবজাৰভেশন ইজ ফাইন্ডিং আউট দা মিস্টেকস এটো নিকিতা এটো কলো কি কলো বি এখিনি অকমান দেখাত হেৰি হৈছে কাৰণে মই মেনশন কৰি দিছো এই তিনটা কোৱেশ্চন হা নাম্বাৰ 1 টো কথাই কৈ আছে ৰাইট নহয় বুলি দিছে তাৰ মানে কি অবজাৰভেশন ইজ ফাইন্ডিং আউট দা মিস্টেকস তো মানে কি হয় ফাইন্ডিং আউট দা মিস্টেকস তো সদায় মানে অবজাৰভেশনৰ ওপৰত ৰিলেটেড মানে হয় বুলি ক'ব পাৰি তাৰ মানে কিয় হয় মানে কি এটো অবজাৰভেশনে আমাৰ যিকোনো এটা প্ৰসেছক আমি যিকোনো এটা প্ৰবলেমক মানে আমি মিস্টেকস তো পইন্ট আউট কৰাত হেল্প কৰে কিন্তু ইয়াত নহয় বুলি দিছে এটো মই কোৱা কোৱেশ্চনটো লিখাটো ভুল হ'ল চাগে এটো নটটো নহব ইয়াত হা নিকিতা এটো 2 নম্বৰটো কৈছে of her beauty consciousness the children became homosexual in this age of her inborn talent ঠিক আছে এটো কোৱেশ্চনটো মই চাই আকৌ জনাম বাৰু তোমালোকে এটো নাম্বাৰ 2 টো চোৱাচোন of her parents ঠিক আছে she has grow up in such an environment teaching of the teachers are boring of her extrovert nature of her interest in sports in the lack of interest কোনটো হ'ব কোৱাচোন ইয়াৰ নাম্বাৰ 2 টো কোৱাচোন কোনটো কৈছা তোমালোকে নাম্বাৰটো কৈ পেলাই দিবা এতিয়া সি বুলি দিছা মই এটো নাম্বাৰ 2 সি নে ধৰিত্ৰী 2 সি দিছা নে কি নিকিতা এই স্টুডেন্ট অফ ক্লাস 5 ওকে সি বুলি দিলা না সি টু কি দিলা of her parents she is grow up in such an environment teaching of the teacher are boring teacher boring হলে নাচে গায় নেকি নহয় নেক্সট আৰু কোনে কি কবা এ কৈছে এগৰাকী এ কৈছে ৰেশমা ঠিক আছে ধৰিত্ৰী এটো চোৱা তাৰমানে কি নিকিতা হৈছে এজনী ছোৱালী ক্লাস 5 ত পঢ়ে তাই কি কৰি ভাল পায় ডান্স সিঙ্গিং ড্ৰয়িং স্পোর্টস এক্টিভিটি মানে তলৰ পৰা আৰম্ভ কৰো ডি টো চোৱাচোন অফ হার এক্সট্ৰোভার্ট নেচারে ডান্স নকৰে কেতিয়াও হয়নে ইন্ট্ৰোভার্ট হে এক্সট্ৰোভার্ট নেচাৰ মানে কি মানুহক দেখুৱাই ভাল পায় ঠিক আছে এটো অফ হার ইন্টারেস্ট ইন স্পোর্টস এটো হ'ব পাৰে অফ লেক অফ ইন্টারেস্ট অফ দা লেক অফ ইন্টারেস্ট কি লেক অফ ইন্টারেস্ট এটো কিহৰ লেক অফ ইন্টারেস্ট বুলি দিলে এটোতো একো লজিকে নাই ন এটো নহয় ডি টো নহয় এটো চোৱা অফ হার প্যারেন্টস she has grow up in such an environment teaching of the teachers are boring এটো নহয় ঠিক আছে of her parents প্ৰেছাৰৰ কাৰণে হ'ব পাৰে grow up environmenটৰ কাৰণে হ'ব পাৰে কিন্তু এটো বস্তু ইয়াত নহয় ঠিক আছে ইয়াত এটো নহয় নেক্সট বি টো চোৱা of her beauty consciousness এটোটো মিছা কথা এইবোৰ কোনো বস্তু লগত ৰিলেটেড নহয় the children became homosexual in this stage এটো নহয় of her inborn talent to হ'ব পাৰে এটো তাৰমানে এই দুটা নহয় লাষ্টটো চোৱা of her age তেওঁলোকৰ এজত হেতু কৰি ভাল পায় নাচ গান কৰি হয়নে আৰু কি of her acquire interest লাহে লাহে তেওঁ ইন্টাৰেষ্ট মানে এস্টাবলিশ কৰিছিল হয়নে of her interest in sports খেলৰ ওপৰত ইন্টাৰেষ্ট আছে কাৰণে পাইছে সো ইয়াৰ মেইন আনসাৰটো কি হ'ব ইয়াৰ হেৰি আনসাৰটো কি হ'ব বুলি দিলে এটো ইয়াত লিখা আছে অসমীয়াটো আছে তাই বয়স তাই অৰ্জিত স্বাৰ্থ ক্ৰিয়াৰ প্ৰতি তাইৰ আগ্ৰহ এখিনি চাই লবা একেটাই হয় মই অসমীয়াত মানে কৈ গৈছো যেতিয়া হেৰি কৰা নাই আৰু এটো ৰবা এক মিনিট এটো আনসাৰটো কি দেখালে মই কোৱাটো ভুলৰ আনসাৰটো ডি আছে ডি আনসাৰ অনলি এ এটো মানে একচুয়ালি নহয় অনলি এটো মোৰ এ পেজটো নাহিলে আজি অকমান টেকনিক্যাল ইস্যু হৈ আছে এটো কাৰণে অহা নাই এটো অনলি এ দেখিছানে অনলি এ দিছা তোমালোকে ঠিকে আছে নেক্সট নাম্বাৰ 3 টো চোৱা children often like to ask question this is because তাৰমানে কি হয় শিশুৱে প্ৰায় প্ৰশ্ন সুধি ভাল পায় কাৰণটো কি চোৱাচোন তোমালোকে আনসাৰ দিলে এটো 3 নম্বৰ 4 নম্বৰটো দি দিবা হা তেতিয়া মোৰ কনফিউজ নহয় they became more curious in his stage এই যুগত তেওঁলোক অধিক কুটিল হৈ পৰে তাৰমানে জানিবলৈ মন কৰা হয় কি যিকোনো এটা বস্তু ন কিউৰিয়াছ হয় তেছা they are more eager to learn thing তেওঁলোকে কিবা এটা বস্তু শিকিবৰ কাৰণে খুব ইন্টাৰেস্টেড হয় eager হয় মানে
তেওঁলোকে অধিক আগ্ৰহী হয় মানে আগ্ৰহী হয় বুলি কয় ইগৰ হোৱাটো আৰু কি নেক্সট দে বিকেম ভেৰি ইন্টেলিজেন্ট তেওঁলোক বহুত ইন্টেলিজেন্ট হয় আৰু দে আৰ ভেৰি ডাল কোনটো কাৰেক্ট হ'ব কোৱাচোন ইয়াৰ যদি এটা শিশুৱে বেছিকৈ কুৱেশ্যন কৰিব বিচাৰে ঠিক আছে তেওঁলোক কি হ'ব কোৱাচোন এটা আছে বিকেম তেওঁলোকে যিকোনো এটা হেতু বয়সত বহুত বস্তু জানিবলৈ বিচাৰে বহুত বস্তু শিকিবলৈ বিচাৰে হয়নে বিকেম ভেৰি ইন্টেলিজেন্ট তেওঁলোক ইন্টেলিজেন্ট হয় আৰু তেওঁলোক ডাল হয় ডাল মানুহে সুধিবনে প্ৰথমে এটা চাবা তোমালোকে 3 নম্বৰটো চোৱা দে আৰ ভেৰি ডাল ডাল ষ্টুডেণ্টে কেতিয়াবা কুৱেশ্যন কৰে জানো ডাল ষ্টুডেণ্টে কেতিয়াও কুৱেশ্যন নকৰে তো তাৰ মানে কি হ'ল এইটো ভুল মানে 4 নম্বৰটো ভুল ইয়াত চোৱাচোন 4 ইয়াত আছে এইটো ভুল তেন্তে 4 ইয়াত আছে এইটো ভুল 4 ইয়াত আছে এইটো ভুল ইয়াত নাই দেখিছানে তেন্তে এইটো কাৰেক্ট কিছুমান বস্তু তোমালোকে আইডিয়া কৰিও পাৰিব জানিব লাগিব এনেকুৱা ধৰণে এলিমিনেশনটো তোমালোকে চাবা যে কোনটো বস্তু একেবাৰে একসেপ্টেবল নহয় দে আৰ ভেৰি ডাল ষ্টুডেণ্টে কেতিয়াও কুৱেশ্যন কৰিবই নোৱাৰে তেওঁলোকেতো যি কৰে ইনে বহিয়ে থাকিব ন সো হেতু কাৰণে তেওঁলোকৰ এইটো নাই যেতিয়া এইকেইটা এনেকে এলিমিনেট কৰিবলৈ শিকিবা কিছুমান এক্সামত হা সব বস্তু যে পৰাকেই কৰিব লাগিব এইটো নহয় কিছুমান বস্তু তোমালোকে অলপ প্লেনিং বা আইডিয়াটো কৰিব লাগিব এইটো চোৱা মেথছ দা ফলোইং এতিয়া কোৱা মেথছ দা ফলোইং চোৱাচোন কিণ্ডাৰগাৰ্টেন স্কুল কোনে কৰিছিলে ইয়াৰ কোনকেইটা জানা প্ৰথমে তোমালোকে এনেকে চাবা হা কিণ্ডাৰগাৰ্টেন স্কুল চাবা কিণ্ডাৰগাৰ্টেন স্কুল মন্টেছৰী স্কুল নাৰ্চাৰী স্কুল বেছিক স্কুলৰ বিষয়ে জানানে বা বেছিক স্কুল মানে কি বেছিক স্কুল বুলি ক'লে সদায় মনত ৰাখিবা বেছিক স্কুল বুলি কোৱাৰ লগে লগে সদায় হ'ব কোন মহাত্মা গান্ধী ঠিক আছে এটা পাৰিলা কি মন্টেছৰী বিষয়টো জানাই মাৰিয়া মন্টেছৰী হেতুটো সবেই জানে হয়নে ম্যাক্সিমামে জানে মাৰিয়া মন্টেছৰী এই দুটা যদি মিলি গ'ল B2 হ'ল D হ'ল কি 3 B2 B1 সৰি B1 আৰু কি আছিলে এটো B1 দুটা আছে আৰু কি আছে D2 কি আছে 3 D2 3 দেখিলানে আৰু বেলেগ আছে নে D3 কোবান নাই B1 আছে নি নাই B1 দুটাত দি কনফিউজ কৰালে দেখিলা সো তাৰ মানে এই দুটা মিলিলে যেতিয়া A to 2 হয় এটো কি আছে কিণ্ডাৰগাৰ্টেন স্কুল কোন আছিলে ফ্ৰেনৰিচ ফৰবেল মনত ৰাখিবা আৰু নাৰ্চাৰী স্কুল কোন আছিলে মেকমিলান এনেকে হ'ব এই তেনেকে তোমালোকে বস্তুবোৰ মিলাবা হা এটা মেইন আনসাৰ হ'ব ডি হয়নে ডি আনসাৰ হ'ব ডি হয়নে আনসাৰ ডি হয় হা নেক্সট নাম্বাৰ 5 টো চোৱা নাম্বাৰ 5ৰ পেজটো ভালকে অহা নাই ইয়াতো নাই আহা নাম্বাৰ 5 টো স্কিপ কৰিছো মই আকৌ বেলেগ পেজত দিম তোমালোকক হা অকমান আজি টেকনিকেলৰ প্ৰবলেম হৈছে কিবা এটা এইটো চোৱা মেথছ দা ফলোইং চোৱা those who learn very slow যোনে খুব লাহেকে সোনকাল দেৰি হয় পঢ়াত বুজাত দেৰি হয় ঠিক আছে those who are very sharp in learning those who learn in general those who have the least capacity to learn কি হ'ব পাৰে চোৱাচোন এইগিটা কি হয় এইগিটা বুজি পাইছা নে এইগিটা কি ইন্টেলিজেন্সৰ হেৰি হয় কি মই কৈছিলো নহয় কিছুমান বস্তু তোমালোকক মই এমসিকিউ থ্ৰুদি কৰাম বুলি এটো মনত ৰাখা এমসিকিউ থ্ৰুদি কৰিবলৈ হলে those who are very slow ইয়াত এইগিটা দিয়া আছে এইগিটা খেলিমেলি হ'ল ইডিয়ট ডাল এ সমানকে দি দিছো হা ডাল আৰু এটো আছে এভাৰেজ ঠিক আছে এভাৰেজ ইয়াত সুধিছে যে those who are very slow those who are very sharp in learning those who learn in general those who have the least capacity to learn এটা those who are very sharp in learning ইয়াৰ ভিতৰত কোনটো হ'ব কোৱাচোন ইডিয়ট ডাল জিনিয়াছ এভাৰেজ এই তিনটা লাইনৰ ভিতৰত কি হ'ব জিনিয়াছ হ'ব নে জিনিয়াছ এনেকে তোমালোকে মনত ৰাখিবা যোনটো বস্তু ভালকে জানা এটো তেনেকে মনত ৰাখিবা আৰু নেক্সট কি হ'ব
নেক্সট কি হ'ব those who are very slow বুলি কোৱা লগে কি হ'ব ডাল হ'ব নে very slow মনত ৰাখিবা যোনবোৰ very slow হয় তেওঁলোকক কি বুলি কোৱা হয় ডাল বুলি কোৱা হয় those who learn in general generally জানে আৰু কিছুমান তেওঁলোকক কি বুলি কোৱা হয় average ha average number 4 আৰু those who have the least capacity to learn কিবা এটা শিকিবৰ কাৰণে বহুত কমে capacity আছে তেওঁলোকক কি বুলি কোৱা হয় idiot so ইয়াৰ কোনকিটা আছে a হৈছে কি 2 a2 দিছা কোনোবাই b বুলি good আৰু b টো কি দিলা genius এইটো b3 c টো 4 হয় নে c টো 4 আৰু কি d টো কি হয় 1 ইয়াৰ আনসাৰ হ'ব d children become mentally abnormal শিশু মানসিকভাৱে অস্বাভাৱিক হৈ পৰে মেন্টালি এবনৰ্মেল কি কাৰণত হ'ব পাৰে চোৱাচোন এটো পঢ়াইছিলো ন মেন্টাল হেলথ because of heredity if the mother gets serious injury during pregnancy ঠিক আছে আৰু if the mother gets too much mental harassment during pregnancy if the mother take drugs during কি pregnancy কি হ'ব পাৰে কোনটো কাৰেক্ট ইয়া কোৱাচোন বি ওকে আৰু কোনে বি কৈছা চাচোন বাৰু বি ৰেশমা ওকে ৰেশমা ধৰিত্ৰী পুষ্পা আৰু বাকি কোৱাচোন কোনে কবা কোনটো হয় ইয়াৰ because of heredity if the mother gets serious injury during pregnancy if the mother gets too much mental harassment during pregnancy if the mother takes drug during pregnancy b Ananya ৰিংকুমণি গুড ইয়াৰ আনসাৰটো হৈছে বি ঠিক আছে গুটেই কিটাই হয় মনত ৰাখিবা নেক্সট এটো নাহিলে দেখিছানে প্ৰথম শ্ৰেণীৰ ছাত্ৰ বাৰে শ্ৰেণী কোঠাত বাহিৰলৈ ওলাই যায় বন্ধু বান্ধৱীৰ সৈতে কাজিয়া কৰে ছাত্ৰ ছাত্ৰীৰ প্ৰতি কোনো মৰম নকৰে because কাৰণ ইয়াৰ কাৰণটো কি it is a mental problem কি কাৰণ হ'ব পাৰে হা mental problem number 2 আছে it is a social problem it is a কি instinct based behavior আৰু it is a moral behavior কি হ'ব ই এক মানসিক সমস্যা ই সামাজিক সমস্যা ই প্ৰবৃত্তি ভিত্তিক আচৰণ আৰু ই হৈছে এক নৈতিক আচৰণ কি হ'ব কোৱা কি হ'ব মেন্টাল প্ৰবলেম থাকিলে কাজিয়া কৰে নেকি কোৱাচোন মেন্টাল প্ৰবলেম থাকিলে কাজিয়া কৰে নে নকৰে মেন্টাল প্ৰবলেম থাকিলে কাজিয়া নকৰিবও পাৰে ন ঠিক আছে নেক্সট it is a social problem কাজিয়া কৰাটো social problem কেতিয়াও হ'ব নোৱাৰে হয়নে কাজিয়া কৰাটো social problem কেতিয়াও হ'ব নোৱাৰে আৰু এইকিটা দে a b c d ভিতৰত কবা a b এইকিটা ভিতৰত কবা আৰু it is a instinct based behavior আৰু it is a moral behavior হয় নেকি এটো moral behavior নহয় ই হ'ব কি প্ৰবৃত্তি ভিত্তিক আচৰণ ই হৈছে এটা ইনষ্টিংক্ট বিহেভিয়াৰ প্ৰবৃত্তি ভিত্তিক ঠিক আছে ইয়াৰ আনসাৰ হ'ব ডি আনসাৰ ডি নেক্সট match the following বহুত আছে আহিব নেক্সট চোৱা তোমালোকে চোৱা ফিলসফাৰ আৰু কোন আছে তেওঁৰ ম্যাগাজিনছ খিনি আছে ফিলসফাৰ ম্যাগাজিন খিনি কৈছিলো না পঢ়াইছিলো মনত আছে এতিয়া চাবা হা এটো কোৱেশ্চন নম্বৰ 9 স্বামী বিবেকানন্দ সক্ৰেটিস এৰিষ্টটল এণ্ড জন ডিভি স্বামী বিবেকানন্দে কি কৰিছিলে এডুকেশ্যন ইজ দা ডিসপোজেল অফ ফল্ট ৰিকগনিশ্যন অফ ট্ৰুথ নাম্বাৰ 1 এডুকেশ্যন ইজ দা ক্ৰিয়েশ্যন অফ সাউন্ড মাইন্ড এণ্ড বডি ঠিক আছে
So education is the manifestation of perfection already in man. Ekita ki hoy janane definition hoy mona rakhiba aru next ase education is the ki hobo education is the lifelong process. Ekita mona rakhiba ekita definition hoy tar definition tumalke mo dia nai enege tumalke mona rakhile hoy etu so education is the lifelong process to hoday kunai koisile mona rakhiba John Dewey koisile ha education is a lifelong process আৰু নেক্সট এৰিষ্টটলে কি কৈছিলে এৰিষ্টটলে কোৱা হেৰিটো আছিলে education is the creation of mind in a sound body and mind in a sound body এটো এৰিষ্টটলে কোৱা কথা ঠিক আছে আৰু নেক্সট সক্ৰেটিসে কি কৈছিলে সক্ৰেটিসে কৈছিলে যে education is the disposal of fault recognition in truth আৰু স্বামী বিবেকানন্দৰ মতে কৈছিলে education is the manifestation of perfection already in man এটা মনত ৰাখিবা ডিউৱে এটো লাইফলং প্ৰসেস বুলি কৈছিলে হয়নে আৰু একেতে কৈছিলে কি বুলি কৈছিলে সাউন্ড মাইন্ড সাউন্ড বডি বুলি কৈছিলে এটা এটা মনত ৰাখিলে হল জন ডিউই এনেকে ৰাখিলে লাইফলং প্ৰসেস ঠিক আছে নেক্সট এৰিষ্টটলে কি কৈছিলে সাউন্ড মাইন্ড সাউন্ডটো মনত ৰাখিলে হল সাউন্ড মাইন্ড এন্ড সাউন্ড বডি ঠিক আছে আৰু নেক্সট সক্ৰেটিসে কি বুলি কৈছিলে সক্ৰেটিসে disposal of the fault recognition in the truth এনেকে বস্তু মনত ৰাখিবা আৰু লাষ্ট স্বামী বিবেকানন্দে কি কৈছিলে স্বামী বিবেকানন্দে কি কৈছিলে manifestation of the perfection already in man perfection এনেকে মনত ৰাখিলে হ'ব হা মনত ৰাখিবা ডি টু কাৰেক্ট হয় ইয়াৰ next এটো সোয়া ইন্ডাকটিভ ডিডাকটিভ হচ্ছে এটো তো পঢ়িছা সাগে হয়নে পঢ়াইছিলো ইন্ডাকটিভ মেথড লার্নিং থ্ৰু অ্যাক্টিভিটি কিন্ডারগার্টেন মেথড এন্ড ডিডাকটিভ মেথড ইয়াৰ ভিতৰত কোনটো জানা তোমালোকে কিন্ডারগার্টেন মেথড জানিবা না কিন্ডারগার্টেন মেথড ডিডাকটিভ মেথড লার্নিং থ্ৰু অ্যাক্টিভিটি আৰু কি আছিল ইন্ডাকটিভ মেথড কি হ'ব ইন্ডাকটিভ মেথড কোনে কৈছিলে কোনবাই দিছা নেকি ইয়াৰ হেৰি উত্তৰ দিছা নেকি কোৱেশ্চন নম্বৰ 10 ৰ কোৱেশ্চন নম্বৰ 10 আমি কাম কৰি আমি কি আছিল আমি হেৰি কৰি কোনবোৰ স্কুলত আমি এক্টিভিটি থৈ দি শিকো কোৱাচোন কোনখন স্কুলত এটো আনসাৰ দিব পাৰিবা নে কোন স্কুলত এক্টিভিটি থৈ দি শিকো আমি কোন স্কুলত অনলাইন কোৱা লার্নিং থ্ৰু অ্যাক্টিভিটি মন্টেসরি মানে অ্যাক্টিভিটি কিন্ডারগার্টেন মেথড হয় এটো কিন্ডারগার্টেন মেথডত কৰা আছে ঠিক আছে আৰু নেক্সট ইন্ডাকটিভ মেথডক কাক কোৱা হয় গম পাইছা ইন্ডাকটিভ মেথড হৈছে এৰিষ্টটল হা আৰু কিন্ডারগার্টেন एक्चुअली লার্নিং থ্ৰু অ্যাক্টিভিটি লার্নিং বাই ডুইং কিন্ডারগার্টেন হৈছে লার্নিং বাই ডুইং হা সো কিন্ডারগার্টেনত হৈছে এটো বেকন কিন্ডারগার্টেন হৈছে কোন বেকন ভুলকে কলো নেকি মই কিন্ডারগার্টেন হৈছে ৰবা মই ধৰিবই পৰা নাই সৰি এটো ভুল কৈছো মই ভুল হৈছে দে ৰবা 1 মিনিট ৰবা ইন্ডাকটিভ মেথডত কি কলো এৰিষ্টটল কৰো ঠিক আছে ইন্ডাকটিভ মেথড এৰিষ্টটল কিন্ডারগার্টেন মেথডটো হৈছে লার্নিং বাই ডুইং টু কি বুলি কোৱা হৈছে লার্নিং বাই ডুইং টু হৈছে ৰুচিও সৰি হা মই ভুলকে কলো তোমালোকক আৰু সি টু আছিলে কিন্ডারগার্টেন মেথডক কিহৰ লগত মিলাইছে মন্টেসৰিৰ লগত মিলাইছে আৰু ডিডাকটিভ মেথডটো কি লগত মিলাইছে বেকন এই দুটা বস্তু মনত ৰাখিবা এইটা অলপ কনফিউজিং এইটা এই দুটা এটো ইন্ডাকটিভ মেথডটো সদায় এৰিষ্টটল
আৰু কি আছিলে ডিডাক্টিভ মেথডটো কোন আছিলে বেকন BACON হা এটো মই AB তা A ইন্ডাকটিভ মেথডত কি আছিলে এৰিষ্টটলত আছিলে ইন্ডাকটিভ মেথড AI চিনি পোৱা নহয় এটো হৈছে DB মানে ডিডাক্টিভ মেথডত কোন বেকন AI আৰু DB বুলি মনত ৰাখিবা দেই সৰি মোৰ অলপ ভুল হৈ গৈছিলে এটো ইয়াৰ C হয় আনসাৰ আৰু ইয়াত তাত এই দুটা যদি দিয়া আছে এক নম্বৰত যদি 3 আছে হয়নে আৰু কি আছিলে ডিত যদি 2 বুলি বেকন বুলি মেনশন আছে হয়নে ডিত বেকন বুলি মেনশন থকা লগে লগে বিট 4 হ'ব তাৰমানে লাৰ্নিং থ্ৰু এক্টিভিটি কোনে কৈছিলে ৰুচুৱে কৈছিলে লাৰ্নিং থ্ৰু এক্টিভিটি কোৱা লগে লগে ৰুচুৱে মই তোমালোকক কোৱা ভুল হৈছিলে এটো লাৰ্নিং বাই ডুইং আছিলে তো লাৰ্নিং থ্ৰু এক্টিভিটি কোৱা লগে লগে কোন হ'ব ৰুচুৱে হ'ব আৰু কিন্ডাৰ গাৰ্ডেন মেথডক কিহৰ লগত তুলনা কৰিছে এটো মাৰিয়া মন্টেছৰী লগত মনত ৰাখিবা হা এইকিটা বস্তু মনত ৰাখিবা AI DB একে নাহিব পাৰে হয়তো ইটোৰ লগত হিটো খেলিমেলি গৈ দিব পাৰে হেতু কাৰণে বস্তুবোৰ মনত ৰাখিবা এইকিটা চোৱা Which of the following examples are used in teaching? পাঠদানৰ তলৰ কোনটো উদাহৰণ ব্যৱহাৰ কৰা হয়? Oral example, visual example, written example and compound example. ঠিক আছে? এতিয়া আনসাৰ দিয়াচোন তাত। কি হ'ব পাৰে? Oral example. Which of example of using teaching of কি example দিয়া হয়? টিচিং কৰোতে কি এক্সাম্পল দিয়া হয় নাম্বাৰ 1 হৈছে আমি অৰেল এক্সাম্পল দিও না এতিয়া মই তোমালোকক অৰেলি কিমান কৈ থাকো ন তো হেখিনি কি বুলি কোৱা হয় অৰেল এক্সাম্পল আৰু ৰিটেন এক্সাম্পল দিও নেকি ৰিটেন এক্সাম্পল আমি লিখি দিব পাৰো জানো এক্সাম্পল আমি লিখি কেতিয়াও নিদো ঠিক আছে আৰু ভিজুৱেল এক্সাম্পল ভিজুৱেলি আমি কিছুমান বস্তু পিকচাৰ দেখাব পাৰো ন সো ভিজুৱেল এক্সাম্পল আৰু কম্পাউণ্ড এক্সাম্পল নহয় ইয়াৰ দুটাই হয় অৰেল আৰু ভিজুৱেলৰ হয় এক্সাম্পল হা এ আৰু সি কোনটোত আছে এ আৰু সি সি ইয়াৰ আনসাৰ হৈছে সি গুড পাইছা তোমালোকে নেক্সট আহিছেনে বাৰু গোটেইখিনি এটোৱে দিগদাৰ হৈছে ৰবা এখন অলপ প্ৰবলেম হৈ আছে এখন চলা নাই মানে এসব প্ৰশ্ন এৰা আধা থাকিলে নহয় কমপ্লিট নাহিলে বস্তুটো এতিয়া চাও কোৱেশ্চন নাম্বাৰ এটো আহিছে নে এটো দা কোৱেশ্চন নাম্বাৰ এটো চোৱা ইয়াতো অলৰেডি তোমালোকে দেখিলাই আছে আনসাৰটো ন কাটি দিও চেষ্টা কৰা নিজে এতিয়া কোৱাচোন Roman and Rita who are in class 8 get different marks in mathematics because দুইজন ৰমেন আৰু ৰীতা কি আছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ আছিল আৰু দুইজনে অংকত বেলেগ বেলেগ নম্বৰ পাইছিল তাৰ কাৰণটো কি ঠিক আছে তাৰ কাৰণটো চোৱা ৰমেন and Rita are not the child of the same mother একে মাকৰ মানে তেওঁ হেৰি নহয় চাইল্ড নহয় বুলি কৈছে হা তাৰপিছত ৰমেন and Rita are grown up in different situation বিভিন্ন সিচুৱেচনত grown up হৈছিলে আৰু ৰমেন আৰু there are difference between individual difference between Roman and Rita and there are inborn differences in environmental difference between Roman and Rita there are inborn difference and the environmental difference between Roman and Rita ঠিক আছে তেওঁলোকৰ কি ৰমেন আৰু ৰীতাৰ মাজত জন্মগত পাৰ্থক্য আৰু পৰিবেশৰ পাৰ্থক্য আছে ৰমেন আৰু ৰীতাৰ মাজত ব্যক্তিগত পাৰ্থক্য আছে ৰমেন আৰু ৰীতা বিভিন্ন পৰিস্থিতিত ডাঙৰ হয় আৰু ৰমেন আৰু ৰীতা একে মাক বাপেকৰ একে মাতৃ সন্তান নহয় কি হ'ব পাৰে ইয়াৰ হেৰিটো কোৱাচোন Roman and Rita are not child in the same mother এটো জানো হ'ব পাৰে ৰিজন এটো ৰিজন কেতিয়াও হ'ব নোৱাৰে হা আৰু Roman and Rita grow up different situation বিভিন্ন ধৰণৰ বেলেগ সিচুৱেচনত তেওঁ জন্ম হোৱাৰ কাৰণে তেওঁলোকৰ হেৰিটো বেলেগ বুলি কৈছে হেতু হয় জানো হেতু নহয় ঠিক আছে
Next, there are individual difference between Roman and Rita. দুইজনৰ মাজত individual দুইজন বুলিয়ে নহয় স্কুলত প্ৰতিটো ষ্টুডেন্টৰে individual difference থাকে তেওঁলোকৰ individuality টো বেলেগ থাকে C টো কত আছে চোৱাচোন C এটোত আছে আৰু এটোত আছে যেটো B টো নহয় বুলি অলৰেডি কোৱা হৈছে C আছে তেন্তে এটোৱে কাৰেক্ট ন D টোত কি আছে there are inborn difference and environment difference between Roman and Rita দুইজনৰ মাজত জন্মগত আৰু পৰিবেশৰ লগত জড়িত ডিফাৰেন্স থাকে তোমালোকে বস্তুবোৰ যদি এনেকুৱা কোৱেশ্চন টিচিংৰ যেতিয়া কোৱেশ্চন আহে কিছুমান এনেকুৱা নিয়াৰলি সেম লাগে নহয় তোমালোকে নিজে কনফিউজ হৈ যাবা এটো কাৰণে কি কৰিবা ইয়াৰ ভিতৰত আটাইতকৈ একসেপ্টেবল পইণ্টটো তোমালোকে সিলেক্ট কৰি প্ৰথমে চাই লবা এটো সি টো যেনেকে মানে ইন্ডিভিজুৱেল ডিফাৰেন্স কথা আমি জানোৱে সো হেইভাবে এটো কৰি লোৱা লগে লগে আমাৰ কাৰণে ইজি হ'ল কিয়নো বি টো ইম্পসিবল ডিফাৰেন্ট সিচুৱেচন সো এটো কাৰণে এটো কাৰেক্ট মনত ৰাখিবা হা নেক্সট এইয়া দেখিলা কমন প্ৰবলেম আছে পেজবোৰ মই এটা পেজত যোনখিনি আহিছে এখিনিহে দিছো আৰু এইবোৰ ট্ৰান্সলেট কৰিলে কিছুমান বৰ অদ্ভুত ওয়াৰ্ড আহে মই একচুয়ালি অকমান অসমীয়া টাইপিংটো হোৱা নাই মই ট্ৰান্সলেট ইউজ কৰি আছো দুটা এটা অসমীয়া শব্দ ভুলো থাকিব পাৰে তোমালোকে পাৰিলে নিজে কাৰেকচন কৰিবা নহলে পাৰিলে ইংলিশখিনি অলপ ফলো কৰিবলৈও চেষ্টা কৰিবা হা কিয়নো ইংলিশটো পঢ়িছাই জানাই ন ইমান নজনাও নহয় মই অসমীয়া মিডিয়ামৰে হয় তথাপি কিছুমান বস্তু ইংলিশত পঢ়িলে মানে শব্দবোৰ মানে কাৰেকচনত ঠিক হয় কিছুমান ট্ৰান্সলেট কৰি দিলে বৰ অদ্ভুত বনাই দিয়ে পৰীক্ষাটো হ'ব পাৰে তেনেকুৱা Ratul has the most tender and round body in his class. কি আছিলে ক্লাছৰ ভিতৰৰ ৰাতুলৰ শৰীৰটো আটাইতকৈ কোমল আৰু ঘূৰণীয়া তাৰমানে শকত আছিলে ঠিক আছে তেওঁ ভুকাটোৰ আৰু আৰামৰ প্ৰতি আকৰ্ষিত কি কৈ ভাল পায় খাই ভাল পায় আৰাম কৰি ভাল পায় তেওঁ কি হয় ব্যক্তিজন বডি সেন্ট্ৰিক ঠিক আছে এবডোমেন সেন্ট্ৰিক ব্ৰেইন সেন্ট্ৰিক এন্ড অল অফ দ্য এবভ কোনটো হ'ব কি হয় শৰীৰ কেন্দ্ৰীভূত পেট কেন্দ্ৰীভূত এবডোমেন সেন্টাৰ মগজুটো নহয় হয়নে মগজু ব্ৰেইনটো হ'ব জানো আৰু ওপৰৰ সকলোটো নহয় যদি এটো নহয় ওপৰৰ সকলোটো নহয় এই দুটা ভিতৰতে এটা শৰীৰ কেন্দ্ৰিক আৰু পেট কেন্দ্ৰিকৰ মাজত তাৰমানে এবডোমেন আৰু বডিৰ মাজত ডিফাৰেন্সটো কি কৈ দিছো হা বডি সেন্ট্ৰিক বুলি কোৱা লগে লগে কি হয় তেওঁ ধুনীয়া হেলদি হ'ব এক্সাৰসাইজ যাব খুব ধুনীয়া ফিগাৰৰ হ'ব আৰু তেওঁ হৈছে এইজন কি হৈছে শকত তেওঁ খাই ভাল পায় তাৰমানে এটো কি হ'ব বি হা বি হ'ব এটো নেক্সট question number 17 ক্লাছৰ ছোৱালী সীমা পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভ কৰে কাৰণ সীমা গড তাৰমানে সীমাই মানে এই ক্লাছৰ ভিতৰত সবতকৈ বেছি নম্বৰ মানে পায় তাৰ কাৰণটো কি হৈছে হা তাৰ কাৰণটো কি চোৱাচোন নাম্বাৰ 1 ত কি বুলি আছে টিচাৰ লাভ হার মোস্ট এন্ড গিভ হার হাইয়েস্ট মার্কস টিচাৰে বেছি ভাল পায় কাৰণে নম্বৰ দিয়ে এই বুলি আছে এটো আনসাৰ দিবা দে তোমালোকে অলপ ভাবি পেলাই কবা সীমা can attract everyone Sima is genius student Sima is studied very much টিচাৰে ভাল পালে নম্বৰ দিয়ে নেকি কেতিয়াও নিদিয়ে ঠিক আছে Sima can attract everybody সবকে attract কৰি ফুৰে বুলি আৰু নম্বৰ দি থাকিব নেকি ইম্পসিবল ন 1 আৰু 2 টো নহয় এতিয়া হোৱাটছ আছে 1 আৰু 2 নহয় এটো 1 আছে ইয়াতো নহয় এটো 1 আছে ইয়াতো নহয় 1 2 তেন্তে এটো ঠিক আছে গমে পোৱা গল ইয়াত আছে 3 only Sima is genius student Sima studied very much তাই যিমান পঢ়ে নপঢ়ে এটো মেটাৰ নকৰে ন তাই পঢ়া নপঢ়াটো মেটাৰ নকৰে তাই নম্বৰ পোৱাটোহে মেটাৰ কৰে হয়তো বহুতে বহুত পঢ়িও নম্বৰ কম পায় মানে তো এটো হ'ব নোৱাৰে এতিয়া 18 নম্বৰটো চাও যদি পেজত আহিছে কোৱা কি হ'ব Medisar is the most favorite and successful teacher in the class this is because এবোৰ যে কৈছো quality of a teacher quality of a student mentally healthy student হেবোৰৰ লগত ৰিলেট কৰি এনেকে কোৱেশ্চন আহে তোমালোকৰ ঠিক আছে তো এটো চাবা Medisar is the বিদ্যালয়খনৰ আটাইতকৈ প্ৰিয় আৰু সফল শিক্ষক Medisar কাৰণ he is very expert in his subject কি আছে সোৱা নাম্বাৰ 1 টো আছে he is very expert in subject তেওঁ কি হয় সকলো সাবজেক্ট মানে পঢ়োৱা সাবজেক্টটো লৈ খুব এক্সপার্ট এক নম্বৰটো হৈছে হয়নে নেক্সট his personality and the character is very good
He is always prepare himself before extering classroom. ঠিক আছে এটা কি লিখিলো এটো শব্দটো ভুল আছে he is always careful of the problems of his student কোনটো হ'ব নাম্বাৰ 1 টোত আছে কি আছে নাম্বাৰ a টোত এটো সব হেইটো অলপ ভুল আছে a b a টোত আছে 1 আৰু 2 1 টো কি আছে he is very expert in his subject এটো হয় his personality and the character is very good এটো হয় always prepare হয় prepare বুলি আছে না তাৰ মানে ক্লাছত হোমৱৰ্ক আগতে always prepare হয় ইয়াতো 3 to 9 তেতে এটো নহয় না তাৰ পিছত ইয়াত 1 2 3 আছে সেকেন্ড 1 2 3 fourth to চাওচোন বা he always এটো নহয় সো all of the above wrong এটো নহয় এটা এ কনফিউজ লাগিছে কি b আৰু c লগত b to চাওচোন এটো 3 number 4 to he is always careful of the problem of student হয়নে teacher is the facilitator so কি হ'ব ষ্টুডেন্টৰ প্ৰবলেমৰ লগত সদায় টিচাৰ থিয় হ'ব লাগিব তাৰ মানে কি all of the above ঠিক আছে next 19 factors that hamper learning শিক্ষাৰ ক্ষেত্ৰত কি হয় শিক্ষণৰ বাধা সৃষ্টি কৰা কাৰক কি এইগিটাৰ ভিতৰত কোৱাচোন drives ego attraction and motivation মই এইগিটা অসমীয়াত হেই কৰি দিয়া নাই ট্ৰান্সলেট কৰি দিয়া নাই বহুত কিবা কিবি শব্দ হৈ গৈছিলে attention দিছা আৰু motivation কি দিলা ego জনে জনে কৈছা কাৰেক্ট হয় ঠিক আছে ফ্যাক্টৰস শিক্ষা বাধাৰ ক্ষেত্ৰত ইগোয়ে দিয়ে কিছুমানৰ বেছি ইগো প্ৰবলেম থাকিলে কি হয় বস্তুবোৰ হিকাত প্ৰবলেম হয় না সো এডুকেশনৰ ক্ষেত্ৰতো লাৰ্নিংৰ ক্ষেত্ৰতো কি হয় ইগোয়ে আমাক ফ্যাক্টৰসে এফেক্ট কৰে which one is not correct about modern education inspection আধুনিক শৈক্ষিক পৰিদৰ্শনৰ বিষয়ে কোনটো শুদ্ধ নহয় inspection is an activity of finding out fault inspection is cooperative activity inspection is social service and inspection is leadership quality not বুলি আছে দেই not correct about modern education system কি হ'ব এটো মই 1 নম্বৰ কোৱা তোমালোকৰ কোৱেশ্চনটোৰ লগত ৰিলেট হয় মই 1 নম্বৰ কোৱা কোৱেশ্চনটো তোমালোকৰ ভুল আছিল গম পোৱা ইয়াত নটটো ঠিকই দিছে মই তোমালোকক কোৱা আনসাৰটো মানে এক্সপ্লেনেশনটো ভুল হ'ল হা এটো চাই লোৱাচোন which of the following is not correct বুলি আছে না in case of modern education এটো একটা বস্তু হয় না তাত আছে ইনস্পেকশন ইয়াত আছে observation is finding out the mistake ফাইন্ড কৰাই আমাৰ observation নহয় মানে আমি বেলেগো কৰিব পাৰো হয় না সো এটোৱে হয় দে কাৰেক্ট মই এটো তোমালোকক কোৱা অকমান মিস্টেক হৈ গল এটো একেটাই হৈ চোৱাচোন ইয়াত কি দিছে কোৱেশ্চন নম্বৰ কিমান আছিল 20 কোৱেশ্চন নম্বৰ 16 17 question number 20 এটো সা inspection is the activity of finding out fault ঠিক আছে inspection is the cooperative activity social service and leadership activity এটো একে এ হ'ব ইয়াৰ আনসাৰ মনত ৰাখিবা মই এটো লাস্ট টাইম কোতে অকমান ভুল হৈ গল এটো একেটা হা নেক্সট 21 theory and হেৰি কোনে কোনে কি থিওৰি কৈছিলে মানে হা কি কোনে আছে connectionism gestalt theory of functional conditioning and theory of conditioning কোৱা কি হ'ব এটা কোৱা কি হ'ব theory of connectionism Skinner নে Kohler নে Pavlov নে Thorndike কি হ'ব এটো তোমালোকক যে পেভলভৰ কথাটো যে কৈছিলো মই মনত আছে নে পেভলভৰ কি কৈছিলো পেভলভৰ কুকুৰ এটা কথা কৈছিলো ন saliva হেৰি ওলাইছিলে সো হেতু কি হ'ব হেতু কি হয় কন্ডিশনিং থিওৰি নে কানেকশনিজম থিওৰি মনত আছে নে হেতু মনত ৰাখা স্কিনাৰৰ যোনটো আমি হেৰি কৈছিলো কি হয় হেতু মনত কৰাছে কোৱা স্কিনাৰৰ থিওৰিটো সদায় কি বুলি কোৱা হয় কন্ডিশনিং থিওৰি হা স্কিনাৰৰ থিওৰিটো কি কন্ডিশনিং যোনটো মনত আহে হেতু তোমালকে হেৰি কৰা এটা লগত মিলাই লোৱা
স্কিনাৰটো হৈছে কণ্ডিশ্যনিং থিয়ৰী কানেকশ্যনিজম থৰ্নডাইকৰ কি আছিলে থৰ্নডাইকৰ কানেকশ্যনিজম কিহৰ লগত মিলাইছিলো মনত আছেনে কাৰ ওপৰত কৰিছিলো থৰ্নডাইক কাৰ ওপৰত কৰিছিলো কোৱা ৰিপ্লাই দিয়া থৰ্নডাইক কাৰ ওপৰত কৰিছিলো থৰ্নডাইকৰটো হৈছে কানেকশ্যনিজম মনত ৰাখিবা থৰ্নডাইক ইজ অলৱেজ কানেকশ্যনিজম এই দুটা অলপ কনফিউজিং হয় কণ্ডিশ্যনিং আৰু কানেকশ্যনিজম কণ্ডিশ্যনিং সদায় স্কিনাৰ আৰু কানেকশ্যনিজম সদায় থৰ্নডাইকৰ লগত ঠিক আছে গেষ্টেল থিয়ৰী কোনে কৈছিলে গেষ্টেল থিয়ৰী কাৰ আছিলে গেষ্টেল থিয়ৰী হৈছে কলাৰ হা কলাৰ আৰু থিয়ৰী অফ ফাংচনেল কণ্ডিশ্যনিং হ'ব পেভলভ মনত ৰাখিবা তাৰ আনসাৰটো কি হ'ল কানেকশ্যনিজম 1 is 4 1 এটো 4 এই দুটা আছে হয়নে বি টোত কি আছে গেষ্টেল থিয়ৰী কলাৰ 1 এটো ওলাই গ'ল সি টো কি আছিলে পেভলভ সৰি সি টো কি আছিলে ডি টো কি আছিলে ডি টো হৈছে স্কিনাৰ ডি টো হৈছে 2 এটো কানে হেৰি ভুল হৈছে ৰবা ডি টো 3 ডি টো পেভলভ দেখালে কিন্তু আনসাৰটো কি আছে ৰবা এবাৰ মই চাই লওঁ হা কতে ভুল হ'ব পাৰে বি আছে ন বি 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 হ'ব ইয়াৰ এইটো বি টোত কি আছে চাই লওঁ হা বা বি এ টো 4 কানেকশ্যনিজম সদায় কি থৰ্নডাইক ওকে গেষ্টেল থিয়ৰী বি টো 1 কলাৰ ঠিকে কৈছে এই দুটা এইকেইটাত কনফিউজ আছে নেকি সি টো হৈছে 2 থিয়ৰী অফ কণ্ডিশ্যনিং 2 আছে না পেভলভটো হৈছে কণ্ডিশ্যনিং ওকে দুইটা ফাংচনেল কণ্ডিশ্যনিং বুলি ক'লে স্কিনাৰ হ'ব দুইটা কণ্ডিশ্যনিং কাৰণে অলপ কনফিউজ লাগিছে দেই ফাংচনেল কণ্ডিশ্যনিং বুলি ক'লে হ'ব স্কিনাৰ ঠিক আছে ফাংচনেল কণ্ডিশ্যনিং বুলি কোৱাৰ লগে লগে স্কিনাৰ আৰু থিয়ৰী অফ কণ্ডিশ্যনিং বুলি কোৱাৰ লগে লগে পেভলভ হ'ব মনত ৰাখিবা নেক্সট আকৌ মেচ দা ফলোইং এইকেইটা পাৰিব লাগে এইটো পাৰিবা নিচিনা লাগিছে চাই লোৱাচোন থিয়ৰী অফ কণ্ডিশ্যনিং এইটো হেৰি মনত ৰাখিবা দেই এইটো ইমেইল আছে বেচিক এডুকেশ্যন ইগো ছুপাৰ ইগো ঠিক আছে আৰু কিণ্ডাৰগাৰ্টেন এইটো ইয়াত কোবা আহিলে এতিয়া চোৱা কোন হ'ব পাৰে বেচিক এডুকেশ্যন কোনে কৈছিলে বেচিক এডুকেশ্যন অলপ আগত কৈছিলো মই বেচিক এডুকেশ্যন বুলি কোৱাৰ লগে লগে সদায় মহাত্মা গান্ধী বি টো হৈছে 1 বি টো 1 এইটো এটা হা তাৰপিছত নেক্সট কি আছে বি টো 1 বুলি কোৱাৰ লগে লগে আৰু ইগো ছুপাৰ ইগো পঢ়াইছিলো মোৰ মনত আছে ইগো ছুপাৰ ইগো কি হয় সেইটো কোনে কৈছিলে ইগো ছুপাৰ ইগো ফ্ৰইড সি টো কি আছিলে 3 সিগমণ্ড ফ্ৰইড মনত আছে নে সিগমণ্ড ফ্ৰইড কৰাইছিলো মনত আছে ইগো ছুপাৰ ইগো মানে তেওঁ হৈছে সিগমণ্ড ফ্ৰইড মনত ৰাখিবা আৰু কিণ্ডাৰগাৰ্টেন এইটো ওলাইছে নেকি সি টো কি আছিলে সি টো কি ওলালে সি টো ওলালে 4 এইটো সি টো 4 ঠিক আছে আৰু কিণ্ডাৰগাৰ্টেনটো কোনে কৈছিলে কিণ্ডাৰগাৰ্টেনটো ফৰবেল কৈছিলে ফৰবেল আৰু ইমেইল আৰু এইটো কি আছিলে ৰবা 1 2 3 এটা ভুলকে কলো নেকি আনসাৰ সি বুলি আছে এটো হৈছে 3 এটো হৈছে এটো ইমেইলটো হৈছে ৰাছিয়া হা একদম মনত ৰাখিবা নেক্সট 23 এটো অলপ প্ৰবলেম হৈ আছে এটো চোৱা boys like to play and have friendship with boys girls like to play and have friendship with girls
which one is correct in this respect লৰাবোৰে খেলি ভাল পায় আৰু লৰাৰ লগত বন্ধুত্ব ৰাখে ছোৱালীয়ে খেলি ভাল পায় আৰু কি ছোৱালীৰ লগত বন্ধুত্ব ৰাখে এই ক্ষেত্ৰত কোনটো শুদ্ধ কোনটো কাৰেক্ট দিছে ইয়া কোনটো হ'ব চোৱাচোন নাম্বাৰ 1 টোত কি বুলি আছে নাম্বাৰ 1 টোত আছে ইনফেন্সি সেলফ সেন্টাৰিজম নাম্বাৰ 1 বুলি আছে হা নাম্বাৰ 2 টোত আছে চাইল্ডহুড হোমোসেক্সুয়ালিটি adolescent spirits of adventure তাৰপিছত imitative in the features of infancy and childhood extroversion এইকেইটা চাবা চাইল্ডহুডত এক্সট্ৰোভাৰ্ট থাকে ইন্ট্ৰোভাৰ্ট নহয় এক্সট্ৰোভাৰ্ট যেনে খেলি ভাল পাই এতিয়া কোনোবা এজনী ছোৱালীয়ে ডান্স কৰি গান গায় ড্ৰয়িং কৰি ভাল পাই গৈছে ন এটো জানো হেতুৰ লগত কিবা ৰিলেটেড দেখা গৈছে এটো দেখা যোৱা নাই তেন্তে এটো নহয় 4 টো নহয় দেই তেন্তে এটো নহয় 4 এটো 4 নহয় নেক্সট imitation is the features of infancy সৰু বাচ্চাবোৰে কি কৰে মাক দেউতাকে যেনেকে খুস্কাহে যি কাপোৰ পিন্ধে যেনেকে থাকে তেনেকে থাকি ভাল পায় ইমিটেট কৰি ভাল পায় মানে কপি কৰি ভাল পায় ঠিক আছে হেতু জানো ইয়াৰ লগত ৰিলেটেড হ'ব নিচিনা লাগিছে এটো ইয়াৰ লগত ৰিলেটেড নহয় ইয়াত কৈছে লৰাই খেলি ভাল পায় আৰু লৰাই লৰাৰ লগত ফ্ৰেণ্ডশিপ কৰি ভাল পায় হয় না সো এটো নহয় adolescence spirit of adventure adolescenceৰ মাজত characteristicsখিনিৰ মাজত আছিল নেকি সেম সেক্সৰ মাজত তেওঁলোকৰ attraction থাকে বুলি বা তেওঁলোকে সেম সেক্সৰ মাজত এটা বন্ধুত্ব গঢ়ি তোলে বুলি নাছিলে তাত আছে অপোজিট সেক্সৰ মাজত তেওঁলোকৰ থাকে তেন্তে এটো নহয় infancy self centrism এটো কোনকিটা নহয় বুলি কলো 3 4 1 2 3 4 5 একিটা গুটেকিটা নহয় বুলি কলো infancy self centrism তেওঁলোকে self centrism অকল নিজৰ কথাই চিন্তা কৰে নিজে খেলি ভাল পায় নিজে বস্তু লয় লোকক সুবলে নিদিয়ে তাৰমানে তেওঁলোকে ফ্ৰেণ্ডশিপ কৰি ভাল নাপায় তো তাৰ মেইন অৰ্থ হেৰি ইয়াৰ ৰাইটটো হ'ব নাম্বাৰ সি টো নাম্বাৰ 2 টো তাৰমানে কি হোমোসেক্সুয়ালিটি তেওঁলোকে সেম সেক্সৰ মাজত মানে ফ্ৰেণ্ডশিপ কৰি ভাল পায় ঠিক আছে এটা বয়স থাকে তেওঁলোকে নিজে লৰাই লৰাৰ লগত থাকি ভাল পায় বা ছোৱালীয়ে ছোৱালীৰ লগত খেলা ধুলা কৰি ভাল পায়
শুনি পাইছেনে তোমালোকে সাউন্ড আহিছেনে বাৰু ওকে তেন্তে তোমালোকৰ এইটো লাষ্ট কোৱেশ্চন কৰি মই শেষ কৰি দিওঁ আৰু ন এইটো লাষ্ট কোৱেশ্চনটো ডিসকাশন কৰো তাৰ পিছত শেষ কৰি দিম হা মানে কি আমি এটা ক্লাছৰুমলৈ যোৱাৰ আগত কি হয় আমাৰ লেসন প্ল্যান থাকিব লাগে তেন্তে এইটো লেসন প্ল্যানটো আছে যেতিয়া এইটো কাৰেক্ট অলৰেডি দেখাইছে আৰু ইয়াত সব প্ৰি ওয়াৰ্কিং স্টেজ প্ৰি ওয়াৰ্কিং মানে হৈছে আমি ক্লাছলৈ যোৱাৰ আগত আমি কেনেকৈ এন্ট্ৰি কৰিম কি কৰিম লেসন প্ল্যানটোকে বুজোৱা হৈছে তাৰ মানে কি আগতীয়াকে যোনখিনি আমি ৰেডি হৈ যাওঁ আমি ক্লাছলৈ যোৱাৰ আগত সদায় আগতীয়াকে ৰেডি হৈ যাব লাগে সো এটোকে প্ৰি ওয়াৰ্কিং স্টেজ বুলি কোৱা হয় সো ইয়াত এ আৰু সি মেনশন আছে আৰু যদি এনেকে মানে হেৰি কি আছিলে হয়তো প্ৰি ওয়াৰ্কিং স্টেজ নাথাকি অকল লেসন প্ল্যানো থাকিব পাৰে তেতিয়া লেসন প্ল্যানটো কাৰেক্ট হ'ব হা সো ইয়াৰ আনসাৰ হৈছে ডি অপচন সো আজিলৈ ইমানতে কৰিলো 25 টা কোৱেশ্চন তাৰে মাজত চাগে 5টা মান কোৱেশ্চন স্কিপ কৰিছো 20টা কৰিছো নেক্সট ক্লাছত অকল এমসিকিউৱে কৰিম ঠিক আছে আজিলৈ তেন্তে ৰাখিছো থ্যাংক ইউ কাবাৰ কিবা সুধিব থাকিলে নি বাৰু কাবাৰ কিবা সুধিব আছে নেকি এক নম্বৰ কোৱেশ্চনটো মই কৈ দিয়া হ'ল এটো মোৰ মিস্টেক হৈছিলে বাৰু আৰু নেক্সট হৈছে তোমালোকৰ হেৰি আৰু ইমানখিনিয়ে পঢ়িবা মই যিমান পাৰো গাইড বুক বা যিমান হেৰি সোৰ্স আছে তাৰ পৰাই তোমালোকৰ কোৱেশ্চন লৈছো বেলেগ আৰু কোৱেশ্চন নকৰিলে হ'ব আৰু যিমানখিনি পাৰো মই কৰাই দিম বাকিখিনি পিডিএফ হিচাপে দিয়া হ'ব তোমালোকে চাবা কাইলে তেন্তে তোমালোকক হেৰি পিডিএফ টো দিয়া হ'ব হা কাইলে দিয়া হ'ব কাইলে পিডিএফ টো দিব তোমালোকে চাবা আৰু ৰিভাইজ কৰিবা ওকে থ্যাংক ইউ